যে হোৱাট ইজ ল মই সদায় কওঁ ল ইজ নাথিং বাট ইটছ এ কমন চেন্স উকিলসকল সঁচাকৈ পাৱাৰফুল নেকি যে সকলো ক্ষেত্ৰতে মানে যথেষ্ট পাৱাৰফুল বুলি কয় পুলিচেও উকিলক ভয় কৰে সাধাৰণ মানুহে উকিলক ভয় কৰে সঁচাকৈ উকিল বহুত ওপৰত বেংকে পুলিচ উকিল আৰু সাংবাদিকক লোন নিদিয়ে বোলে এটা একদম আপুনি 100% কিয় ছাৰ কিয় পৃথিৱীৰ ভিতৰত একমাত্ৰ ইণ্ডিপেণ্ডেণ্ট ইউনিট হৈছে আমাৰ উকিল সন্থা A lawyer always tells a lie, and a priest never tells a lie, and the politician he doesn't know the difference. difference নাই জানে বাৰত লগ পালেও মানে অলপ ভয় ভয়কৈ বাৰ মানে চৰি বাৰ মানে মই এইটো বাৰ নহয় দিব মই মোৰ ষ্টুডেণ্টক সদায় কওঁ কথা এটা যে আমাৰ দেশৰ আৰু ইংলেণ্ডৰ মানে আইনৰ ডিফাৰেঞ্চটো ধৰকচোন ৰাতিপুৱা 16 ইয়াৰ্ছৰ ছোৱালী অলপ চাবলৈ ভাল হ'বই স্বীকাৰ কৰক আকৌ এট্ৰেক্টিভ হ'বই ছোৱালীজনী ৰাতিপুৱাই গৈ আছে মৰ্ণিং ৱাক কৰিবলৈ সেইফালৰ পৰা ল'ৰা এটা আহি আছে ইংলেণ্ডৰ ল'ৰা যদি কয় হেল্ল' লেডি হাউ বিউটিফুল ইউ আৰ ৰিপ্লাইটো ভালকৈ দিয়ে অঁ কেনেকৈ অঁ ন আই ডু নট ডিজাৰ্ভ থেংক ইউ আমাৰ ইয়াত যদি কয় অ' লেডি হাউ বিউটিফুল ইউ আৰ তেতিয়া সি ক'ব কি মোৰ শ্বুজ আৰ অলছ' বিউটিফুল মোৰ আপুনি যেতিয়া ল পঢ়িব বা ল বৃত্তিটোত সোমাই যাব বা আপুনি যিকোনো প্ৰফেশ্যনত যাওক আপুনি মানে আপোনাৰ ফেমিলিৰ কাৰণে আপুনি ফ্ৰী লিগেল এডভাইজৰ আপোনাৰ ৰিলেটিভ যিমানেই দূৰত থাকক আপোনাক কোনোদিন চিনি নাপায় কিন্তু যেতিয়া গম পাব ই আমুকত আমুক কৰি আছে ই উকালতি কৰি আছে বা সি ক'ৰবাত প্ৰফেচৰ হয় বা লিগেল এডভাইজ লগে লগে ফোন কৰিব মই আমুক চিনি পাইছনে মোৰ আমুকটো প্ৰব্লেম হৈছে শ্বৰ্ট আউট কৰ ডক্টৰ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰাংগণত আছোঁ আৰু খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে সোণালী জয়ন্তী উপলক্ষে তেওঁলোক ইয়াত একত্ৰিত হৈছে পুৰণি ছাত্ৰ ছাত্ৰী আহিছে আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াত আছে আৰু আমি তেওঁলোকৰ লগত কথা পাতিব বিচাৰিছোঁ এইসকল বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু এওঁলোকে আইনৰ ছাত্ৰ ছাত্ৰী আৰু এওঁলোকে আইন পঢ়ি আছে আৰু এটা সময়ত ইয়াৰ পৰা গৈ তেওঁলোকে অধিবক্তা হিচাপে বিভিন্ন স্থানত কৰ্মত নিয়োজিত হ'ব আৰু দেশৰ অসমৰ ৰাজ্যৰ বা মানুহৰ বা আমাৰ সমাজৰ যি দুৰ্নীতি আছে বা আন সমস্যাসমূহ আছে সেইসমূহ দূৰ কৰাৰ তেওঁলোকে চেষ্টা কৰিব সকলোকে নমস্কাৰ জনাইছোঁ ইয়াৰ পৰা একদম লাষ্টলৈকে নমস্কাৰ মই বেছি দীঘলীয়া নকৰোঁ যিহেতু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আছে আৰু তেওঁলোকৰ নাম আৰু তেওঁলোকৰ ঘৰ ক'ত পঢ়ি কেনেকুৱা পাইছে ভৱিষ্যতৰ সপোন কি লৰে তেওঁলোকে কি পৰিৱৰ্তন আনিব বিচাৰিছে এই বিষয়ে সুধিব বিচাৰিম নমস্কাৰ জনাইছোঁ নামটো কোৱা অলকানন্দা গোস্বামী ঘৰ ক'ত ইয়াতে কলিয়ামাৰী ইয়াতে আইন পঢ়ি আছা ভৱিষ্যতলৈ কি হ'ম বুলি ভাবিছা আৰু কেনেকৈ সমাজখন ঠিক কৰিম বুলি ভাবিছা পঢ়িম আৰু ভৱিষ্যতৰ কাৰণে আৰু ভালকে नमस्कार आपका नाम खुशी रविदास और घर कहाँ पे यहाँ पे और क्या करना चाहते हो यहाँ से पास करने के बाद फ्यूचर में तो मेरा वकील बनने का है वकील बनने का ये मकसद থেংক ইউ নমস্কাৰ নমস্কাৰ মোৰ নাম আটলান্টা প্ৰধান অথনিৰ পৰা দেখি আছোঁ থাল এখন লৈ দৌৰি আছে এবাৰ ইফালে চাহ দিবলৈ এবাৰ ইফালে চাহ দিবলৈ হয় ব্যস্ত ন খুব আজি বহুত ব্যস্ত আজি আৰু বহুত ভাল লাগিছে যিহেতু আজি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে লগতে মই এখন কলেজৰ সহায়কাৰী সাধাৰণ সম্পাদিকা আছিলোঁ প্ৰাক্তন এতিয়া যিহেতু মই নাইকিয়া কিন্তু হ'লেও মই জড়িত হৈ আছোঁ যিহেতু বহুত দায়িত্ব আছে সেইখিনি পালন কৰি গৈছোঁ আৰু বহুত ভাল লাগে যিহেতু কলেজখনৰ এটা সুনাম কঢ়িয়াবলৈ লগতে এটা বহুত দায়িত্ব থাকে যে আমি কলেজখন ভালদৰে আমি লৈ যাব পাৰোঁ যে মানুহক দেখাব পাৰোঁ আমি এজন মানে ভালদৰে পঢ়ি শুনি যে আমি ভাল এজন অধিবক্তা হ'ব পাৰোঁ সেই বহুত ভাল লাগিছে ধন্যবাদ খুব ভাল লাগিল নমস্কাৰ পুৰা ড্ৰেছত আহিছা তুমি তোমালোকৰ ইউনিফৰ্মো এইটোৱে হয় ন হয় হয় ইউনিফৰ্ম এইটোৱে হয় মই ৰেলীত পাৰ্টিচিপেট কৰিছিলোঁ বড়ো সম্প্ৰদায়ৰ হৈছিলোঁ কিন্তু বৰ্তমান মই চেঞ্জ কৰিলোঁ নামটো কোৱা তোমাৰ চৰণজিৎ কৰ কি হ'ম বুলি ভাবিছা ভৱিষ্যতে কেনেকুৱা ধৰণৰ সমস্যা দেখা যিবিলাক ঠিক কৰিব লাগে আমাৰ বেচিকেলি ক'ব গ'লে যিটো আমাৰ মানে নৰ্মেলি মই এইটো হিচাপে আহিছিলোঁ কাৰণ এজন সক্ৰিয় নাগৰিক হিচাপে আমাৰ আইনসমূহ জনা আমাৰ বহুত দৰকাৰী যিহেতু এতিয়া আমাৰ বহুতখিনি মানুহে এতিয়া আইনৰ বিষয়ে মানে কিছুমান কথা নাজানে যিহেতু এপ্ৰ'চ কৰিব নোৱাৰে হেল্প ল'ব নোৱাৰে সেইটো ক্ষেত্ৰত যাতে হেল্প কৰিব পাৰোঁ কিবা যাতে তেওঁলোকৰ যাতে কিবা কামত আহিব পাৰোঁ তাৰ সেইটো উদ্দেশ্য লৈয়ে মই আহিছোঁ সঁচাই খুব আমি সকলোৱে অলপ আইন জানিব লাগে সেইটো কিন্তু সকলোৱে কৈছে সেই কথাটো নমস্কাৰ নামটো কোৱা নমস্কাৰ পোনপ্ৰথমে চকুমেন্দা আপোনাক বহুত শুভকামনা জনাইছোঁ ইয়ালৈ আহিলে মোৰ নাম বেদান্ত দাস মই ডিব্ৰুগড়ৰে বেদান্তক মই এবাৰ দেখুৱাওঁ তেওঁ পূৰা ফৰ্মেলত আহিছে আৰু তেওঁলোকৰ ইউনিফৰ্ম পিন্ধি আহিছে দুটা পেন কিন্তু তেওঁ লগত ৰাখিছে আৰু প্ৰত্যেকজন উকিলক দেখাই পাব পকেটত দুটাকৈ পেন তেওঁলোকৰ থাকেই
যিমানে ন'টিচ কৰা তোমালোকে হয়নে এতিয়াৰ পৰা পূৰা ফ'কাছ আৰু ন এইটো ছাৰ অভ্যাস নিচিনাই হ'ল কোটতে লাগি থাকে ছাৰ হয় মোৰ আচলতে উদ্দেশ্য বুলি নহয় মানে সমাজৰ মানুহ যিসকল কমন পিপুল তেওঁলোকে আইন ব্যৱস্থালৈ আহিবলৈকে ভয় কৰে মই ভাবিছোঁ তেওঁলোকৰ অলপ সহায় সহযোগিতা কৰিম সেইটোৱে আৰু বাকী খুব সুন্দৰ নিশ্চয় ধন্যবাদ আইনক ভয় কৰিব লাগে নি আইনক ভয় কৰিব নালাগে এইটো মানে চিম্পল হয় আৰু তোমাৰ নামটো কোৱা মোৰ নাম ৰামা চেনচুৱা মই ইয়াৰে হয় ডিব্ৰুগড়ৰে হয় ঠিক আছে থেংক ইউ নমস্কাৰ নমস্কাৰ মোৰ নাম কংকনা নেওগ তোমালোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলা কি হৈছিলা মই ছাউথ ইণ্ডিয়ান ছাউথ ইণ্ডিয়ান আইন সকলোৱে অলপ অলপ জানিব লাগে হয় হয় আইন জনাৰ খুব ইচ্ছা সেইকাৰণে আৰু আইনৰ বিষয়ে যথেষ্ট জানিবৰ মন সেইকাৰণে ইয়াতে এতিয়া অধ্যয়ন কৰি ঠিক আছোঁ আছে ধন্যবাদ নমস্কাৰ নমস্কাৰ মোৰ নাম তানিশা বেগম মই এইটো তুমি কি হৈছা ছাউথ ইণ্ডিয়ান কি বুলি কয় ছাউথ ইণ্ডিয়ানক এইটো কয় ন এইখন যে আছিলে চেন্নাই এক্সপ্ৰেছত যে কিবা এটা ডাইলগ আছিলে কি আছিলে কি আছিলে শ্বাহৰুখ খানে যে কয় যে লুংগি ডান্সৰ পিছতে আছিলে এনিৱে বাদ দিয়া সেইবিলাক আইন আমি জানিব লাগে সকলোৱে হয় জানিব লাগে কিয় জানিব লাগে আইন আমি নিজেও বিশেষকৈ জানিব লাগে আৰু যিসকল নাজানে তেখেতলোকে কেনেধৰণৰ কি ব্যৱস্থা ল'ব তেখেতলোকক হেল্প কৰিবৰ কাৰণে আৰু বহুত লোকে মানে ভাবে যে এটা মিডিল ক্লাছ মানুহ কিছুমান মানুহ থাকে যে কোৰ্টত যাবৰ কাৰণেও ভয় কৰে কিছুমানৰ ঘৰত যে নহয় আমি এইটো নাযাওঁ ভয় কৰে যে এইটো বস্তু কেলৈ ভয় কৰিব লাগে যে সেইটো বস্তুৰ কাৰণে একো নহয় যোৱাটো একো ডাঙৰ কথা নহয় নিজৰ কাৰণে ষ্টেণ্ড ল'ব লাগে সেইটো কাৰণে বহুতে আইন জানিব লাগে তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম কিন্নাৰী দাস মই দুলীয়াজনৰ হয় এনেকুৱা উকিল হ'লেতো আইন নিমিলিল লাইনটো বিগিনিং হৈ আছে ন এতিয়া বিগিনিং হৈ আছে ছেকেণ্ড এটা কথা কোৱা ইমান আঁতৰৰ পৰা চাইছা এটা কথা কোৱা আইন আমি সকলোৱে জানিব লাগে কিন্তু তাৰ মাজতে এটা কথা কওঁ নাই এটা বস্তু আছে ন আমাৰ সমাজত এই থানালৈ গ'লে বা হেৰিয়ালৈ গ'লে আদালতলৈ গ'লে যে আমাৰ গাত এটা চেকা লাগি যাব এনেকুৱা এটা ছিষ্টেম বহুতৰ মনত থাকে মানে এইটো ছ'চিয়েলি মানুহবোৰে তেনেকৈ ভাবে কিন্তু একচুৱেলি তেনেকুৱা নহয় চবে যাব লাগে যদি কিবা সহায় বিচাৰে তেন যাব পাৰে এইটো জাষ্ট মানুহৰ মেণ্টেলিটিও তেনেকুৱা বনি গৈছে এতিয়া বৰ্তমান আৰু দুখীয়াক সহায় ভৱিষ্যতলৈ দুখীয়াক সহায় কৰিব লাগে যোনটো এতিয়া মই পঢ়িব পাৰিছোঁ জানিব পাৰিছোঁ সেইটো যাতে মই ভৱিষ্যতলৈ বেলেগক জনাব পাৰোঁ কি ব্যৱস্থা আছে সেইবোৰে ভৱিষ্যতৰ উকিল হ'ব এওঁলোক নমস্কাৰ নমস্কাৰ পোনপ্ৰথমে আপোনাক আমাৰ ৰোহিণীকান্ত বৰুৱা ল' কলেজলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ তোমাক আগতেও মই ক'ৰবাত পাইছোঁ নাই পোৱা ক'ৰবাত অনুষ্ঠানত পোৱা নাই আপোনাৰ এইটো প্ৰথমে অনুষ্ঠানে মোৰ নাজানো ক'ৰবাত চেহেৰাটো মিল আছে চাগে ক'ৰবাত নামটো কি কৈছিলা মোৰ নাম শ্ৰীমতী চয়নিকা ৰীল বনোৱা তুমি নহয় হয় চাগে ডিব্ৰুগড়ত ইমানেই ছোৱালী ৰীল বনোৱা মোৰ মানে হেৰিয়াত নটিফিকেশ্যনবিলাক আহি থাকে ন সেইদিনা মানে ইয়াত গুমচেং বুলি এখনত মোক ইনগ্ৰেশ্যন কৰিব মাতিলে তাতো মই দেখিলোঁ তাৰপৰা গৈ গৈ দেখিছোঁ গোটেই ডিব্ৰুগড়ৰ ছোৱালী ইমান ৰীল বনায় উকিলে ৰীল বনাই জানো বনাই বোলে পিছফালৰ পৰা মাতিছে তো উকিলৰ ৰীলত কি বস্তু থাকে মই কেইজনমান উকিলক মই ফ'ল' কৰি থোৱা আছে মোৰ লগৰ দেলহিৰো হয় গুৱাহাটীৰো হয় তেওঁলোকে আমাক ল'বিলাক শিকায় তো উকিলৰ ৰীলত কি থাকে এই ক'ব জানিব নাই মই বেলেগ একো নবনাওঁ এইবোৰ ট্ৰেণ্ডিঙত যিবোৰ চলি থাকে সেইবোৰে ট্ৰেণ্ডিঙত চলি থকাবিলাক ঠিক আছে এনিৱে তোমাৰ নামটো কি কৈছিলা মোৰ নাম শ্ৰীমতী চয়নিকা সন্দিকৈ মোৰ ঘৰ শিৱসাগৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী মানসী লাহন মানসী কিবা এটা কোৱা কি ক'ম ভাল লাগিছে আজি 50টা বৰ্ষ অতিক্ৰম কৰিছে আপোনাকো বহুত বহুত ধন্যবাদ আপোনাৰ ইমান বহুমূলীয়া সময় দিয়াৰ বাবে আমাক হ'লেও আহিছে আপোনাক মানে ফোনত দেখি থাকোঁ এতিয়া একদম পূৰা এনেকৈ সন্মুখত লগ পাইছোঁ বহুত ভাল লাগিছে থেংক ইউ ধন্যবাদ নমস্কাৰ তোমালোকে তুমি হেৰিয়াত অংশগ্ৰহণ কৰিছিলা কি হৈছিলা তুমি দেউৰী নামটো কৈ দিয়া জুলি দত্ত কি কৰিম বুলি ভাবিছা উকিল পঢ়ি মই অধিবক্তা হিচাপে চাব বিচাৰোঁ নিজকে এইটো কাৰণে হয় থেংক ইউ নমস্কাৰ নমস্কাৰ কোৱা নামটো নিমিষা ফুকন আৰু কোৱা কিবা এটাতো কোৱা মই কিমান সুধি থাকিম নিজে কিবা এটা ক'লে ইমানখিনি সুধিবলৈ গ'লে কুৱেশ্যনেই নাইকিয়া হৈ যাব মই ক্লাছ কৰি কেনেকুৱা লাগে কোনজন ছাৰক ভাল লাগে ভালটো চবকে লাগে কিন্তু ভালটো চবকে পাওঁ ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড নেকি নাই
ভালটো চবকে লাগে কিন্তু মানে বহুত যেনেকুৱা ভাবি আহিছিলোঁ তেনেকুৱা নহয় আৰু লটো মানে বহুত টান ল একচুৱেলি টান নে সহজ মানে নিজেতো অঁ কিমান মনত ৰাখিব লাগে বহুত মনত ৰাখিব মানে দৈনন্দিন জীৱনত আমাক যিবিলাক সঁচা কথা সেইবিলাকেই লাগে আৰু মানে কি ক'ম বুজিলোঁ হৈ যাব বুজিলোঁ নমস্কাৰ নমস্কাৰ নামটো কোৱা মোৰ নাম কবিতা ফুকন মই আকৌ কিবা নেপালী বুলি ভাবি আছিলোঁ নহয় নেপালী ঠিক আছে এই কেনেকুৱা লাগে সঁচাকৈ লটো টান হয় নে সহজেই হয় চবেই পঢ়িব পাৰে নে ল টান হয় বুলি নকওঁ মই কাৰণ ভালকৈ পঢ়িলে চবেই পাৰে সেইটোৱে আৰু অসমীয়াত ল পঢ়িব পাৰেনে পাৰে নিজৰ ওপৰত কথা যদি ট্ৰাই কৰোঁ বুলি ভাবে মানে চিলেবাছত আছে অসম তেনেকৈ নাই মানে আমি চব ইংলিছতে কৰোঁ খালি অলপ প্ৰব্লেম হয় আৰু অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে কিন্তু মানে বুজিব পাৰি যদি তেওঁ পঢ়ে ন তেতিয়া পাৰিব কাৰ কিতাপ তোমালোকে ফ'ল' কৰা বা কেনেকুৱা ধৰণৰ কৰ্চবিলাক আছে সংবিধানখন পঢ়িবই লাগে চাগে মই একচুৱেলি BBA ষ্টুডেণ্ট হয় সংবিধান দৰকাৰ হয় নমস্কাৰ মোৰ নাম থুনু সোণোৱাল মই এবাৰ 6th ছেমিষ্টাৰ ছাৰ যায়গে আপুনি সুধি দিয়ক মই কৰিম আৰু কোন টিচাৰে আটাইতকৈ ভাল পঢ়ায় বুলি ক'লে ভুল হ'ব মানে ভয় কালে লাগে আৰু আটাইতকৈ মৰমীয়াল কোন হয় একচুৱেলি ভয় কাৰোলৈ নালাগে তেনেকৈ কিন্তু কথাটো হ'ল ছাৰটো অলপ ষ্ট্ৰিক্ট আছে কিন্তু যিমান ষ্ট্ৰিক্ট সিমান তেওঁ অলপ মৰমীয়াল হয় বা কিমান আছে কেইটা কুৱেশ্যন লাগিব মোক मत नहीं वो तो पूछना ही नहीं है मेरे को नमस्कार নমস্কাৰ মোৰ নাম অন্বেষা বৰা মই যোৰহাটৰ ओके অনেকা কিবা এটা কোৱা মই নজনা কিবা এটা কোৱাচোন যে মই ভুল কৰি থাকোঁ এইটো যে এইটো ভুল নকৰিব এইটো লয়ে এনেকৈ কয় মই BBA LLB ষ্টুডেণ্ট হয় তো লৰ বিষয়ে শিকি আছোঁ ইমানখিনি লোকক এডভাইচ দিব পৰা এতিয়ালৈকে কি শিকিছা সেইটো কোৱাচোন BA LLBত কি শিকিছা BBA LLBত আমি এতিয়া LLBৰ লগতে মানে আমি কনষ্টিটিউশ্যন পঢ়াৰ লগতে BBAৰ ছাবজেক্টছখিনি পঢ়িব পাইছোঁ মেনেজমেণ্টো আমি শিকিব পাইছোঁ ইয়াৰ পিছত আমি এইটো 5 বছৰীয়া কোৰ্চ আৰু ইয়াৰ পিছত আমি LLMও কৰিব পাৰিম আৰু MBAও কৰিব পাৰিম তো আমাৰ ওচৰত এইটো পঢ়াৰ পিছত দুটা স্ক'প থাকিব হয়তো আমি LLM কৰিব পাৰিম নহ'লে MBA কৰিব পাৰিম আৰু MBA কৰি আমি বিজনেছো কৰিব পাৰিম আৰু নহ'লে আমি কোৰ্টতো যাব পাৰিম আমাৰ লিগেল ছাৰ্ভিচতো আমি কৰিব পাৰিম ওকে LLM বা BLLM কৰাৰ পিছত বা MBA কৰাৰ পিছত কি স্ক'প থাকে এবাৰ কোৱাচোন অকল যে চব বাৰ কাউন্সিলতে যাব উকিলেই হ'ব সেইটো কথা নহয় আজিকালি আৰু বেলেগ চেপ্টাৰতো আছে LLM কৰাৰ পাছত CGI কাৰণে या फिर আসাম জুডিচিয়েল ছাৰ্ভিচ এক্সাম এটা হয় সেইটো দিব পাৰে ক্লেট এক্সাম এইবিলাক চবতে বহুত স্ক'প আছে আৰু BBA পাছত MBA কৰাৰ পাছত ইঞ্জিনিয়াৰিং এইবোৰ বিজনেছ লাইনত নামটো কোৱা নাৰ্গিছ খান তোমাৰ নামটো মোৰ নাম ললিতা কুমাৰী চাহু আৰু কেনেকুৱা আজি কি হৈছিলা তুমি আজি মই মানে বিহাৰী ট্ৰেডিশ্যনেল লুকটো মানে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ বিহাৰী ফেষ্টিভেল পাতিব নহয় গম পোৱা নাই তোমালোকে অঁ এইটো সৰু ছট পূজা বুলি কয় অঁ তো ইয়াত পঢ়ি কেনেকুৱা লাগিছে কিমান বছৰ হ'ল তোমালোকৰ এই মই এতিয়া 2nd ছেমিষ্টাৰত আছোঁ এতিয়া 1 বছৰ হ'ব ছাৰে কিবা এটা সুধিব हर छठ पूजा में ठेकुआ खिलाएगा ছাৰক ভাল লাগে ন অঁ জমাই থাকে ন ছাৰ এতিয়া আমি এইটো ছাৰক পোৱা নাই পোৱা পাবা আৰু অঁ আগত পাম তোমাৰ নামটো মনীষা থাপা আৰু কি হৈছিলে আজি তুমি আজি আমাৰ মানে এইটো কি বুলি পক্সো আছে ন যাত মানে চাইল্ড ছেক্সুৱেল এবিউজ হয় তাহাঁতক মানে এইটো কৰিব লাগে প্ৰটেক্ট কৰিব লাগে তাত মই মানে ল'ৰা হৈছিলোঁ মানে দুষ্ট ল'ৰা মানে চেৰি থাকে মানে ছোৱালী ওকে তাতো ৰুল আছে পঢ়িছা ন এইবিলাক হয় পঢ়িছোঁ বাস্তৱত যদি এনেকুৱা হয় কি হ'ব আজি খুব ভাল কুৱেশ্যন ছাৰ তেতিয়া কি কৰিলাহেঁতেন যদি আজি যিটো তোমাৰ লগত হ'ল তুমি কেৰেক্টাৰত বাস্তৱ হৈ গ'ল তোমাৰ জেগাটোত তুমি থাকি কি কৰিলাহেঁতেন বেয়া ল'ৰাটো মই বেয়া ল'ৰা হ'লে কি কৰিম নিজকে প্ৰটেক্ট কৰিলে আচ্ছা তোমাৰ লগত যদি হ'লহেঁতেন মই মানে গ'লোহেঁতেন ক'লোহেঁতেন কি মোৰ মানে কি প্ৰব্লেম হৈছে মই কি ফেচ কৰিছোঁ মানে ডাইৰেক্ট মানে ক'ব লাগে মানে গৈ হ'ব থেংক ইউ নমস্কাৰ মোৰ নাম পদ্ম শৰ্মা মই 1.5 বছৰে বিনামূলীয়া পুথিভঁৰালত কাম কৰি আছিলোঁ আৰু মোৰ সপোন হৈছে ট্ৰান্সজেণ্ডাৰ পাৰ্চনসকলৰ ৰাইটছৰ কাৰণে কাম কৰা যিহেতু মই নিজেও এজন কুৱেৰ পাৰ্চন হয় নিজকে এজন কুৱেৰ পাৰ্চন হিচাপে আইডেণ্টিফাই কৰোঁ
তো মই তেওঁলোকৰ ৰাইটছ এণ্ড এণ্টাৰটেইনমেণ্টৰ কাৰণে কাম কৰিম কাৰণ ট্ৰান্সজেণ্ডাৰ পাৰ্চন প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত 2019 বহুতো এক্ট অনা হৈছে বাট আমাৰ ডে টু ডে লাইফত আমি এপ্লাই নকৰোঁ তেওঁলোকক আমি লাইক কিন্নাৰ এণ্ড ট্ৰান্সজেণ্ডাৰ মাজত আমি লাইক ডিভাইড কৰি দিওঁ লাইক তেওঁলোকৰ দুটা ডেফিনেশ্যন বেলেগ বেলেগ হয় এণ্ড তেওঁলোকৰ কাৰণে লাইক বহুত বেছি কাম কৰিবলৈ আছে তেওঁলোকৰ আই ডি কাৰ্ড তেওঁলোকৰ ৰেচন কাৰ্ড এণ্ড আদি বহুত বস্তু এণ্ড ভোটাৰ আই ডি কাৰ্ড তেওঁলোকে নাপায় তেওঁলোকৰ বঞ্চিত হয় তেওঁলোকৰ কাৰণে কাম কৰিবলৈ মোৰ খুবেই ইচ্ছা এণ্ড ভৱিষ্যতে আমাৰ গাঁৱত বিনামূলীয়া পুথিভঁৰাল খুলিবলৈ বিচাৰোঁ মই খুব ধুনীয়া এটা উদ্দেশ্য লৈ পেলাই আহিছে তেওঁ আৰু এটা হাত চাপৰি হওক ভাল লাগিলে কথাখিনি সুধি তোমাক মই এটা প্ৰশ্ন সোধোঁ এতিয়াও বহুতে মানি ল'ব পৰাই নাই এতিয়াও বহুত কৰিবলৈ বাকী আছে লাষ্ট মই শাৰ্ক টেংকত এটা অনুষ্ঠান চালোঁ এজন ল'ৰাই তেওঁ ট্ৰান্সজেণ্ডাৰসকলৰ বাবে এটা ডিজাইন কৰি আনিছে তেওঁকো খুব বেছি প্ৰাধান্য নিদিলে তো তুমি কি কৰিম বুলি ভাবিছা ইয়াৰ ক্ষেত্ৰত আফটাৰ ল মই ছ'চিয়েল ৱৰ্কত এডমিশ্যন ল'ম তাৰপিছত মই যিকেইটা কাম কৰিবলৈ পাৰোঁ ফাৰ্ষ্টতে তেওঁলোকৰ আই ডি কাৰ্ডৰ কাৰণে কাম কৰিম বহুতে আই ডি কাৰ্ড কি হয় নাজানে আমি ডে টু ডে লাইফত দেখা পাওঁ বহুতক ফেক কিন্নাৰ বুলি বহুতে কুৱেশ্যন কৰে ফেক কিন্নাৰ বোলা কোনো ধৰণৰ ৱৰ্ড নাই আৰু তেনেকুৱা হ'বও নোৱাৰে যিজন ব্যক্তিয়ে নিজকে এজন ট্ৰান্স পাৰ্চন বুলি আইডেণ্টিফাই কৰে তেওঁ ট্ৰান্স হয় তেওঁক কোনো বেলেগ এজনে অবজেকশ্যন দিব নোৱাৰে মই যদি নিজকে এজন ট্ৰান্স পাৰ্চন বুলি যদি আইডেণ্টিফাই কৰিছোঁ বেলেগ কোনো এজনে মোক কুৱেশ্যন কৰিব নোৱাৰে যে তুমি এজন ট্ৰান্স নোহোৱা ন' ডাউট মই চাৰ্জাৰী কৰা নাই ন' ডাউট মই কোনো ধৰণৰ প্ৰচিডিউৰত যোৱা নাই বাট মই যদি নিজকে এজন ট্ৰান্স বুলি আইডেণ্টিফাই কৰিছোঁ মই ট্ৰান্স হয় মোক কনষ্টিটিউশ্যনে মোক ৰাইটছ দিছে সুপ্ৰিম কোৰ্টে ৰাইটছ দিছে সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছে এতিয়া যোৱা বছৰে ট্ৰান্সজেণ্ডাৰসকলে বিয়া পাতিবলৈ পাৰিব যিটো জাজমেণ্ট পাছ কৰিছে 10 অক্টোবৰ দিনটোত সেইটো বহুত বেছি এটা ডাঙৰ জাজমেণ্ট হয় য'ত আমি আমাৰ যিকেইজন ট্ৰান্স ছিষ্টাৰ হয় ট্ৰান্স দাদা ভাইটিসকল আছে তেওঁলোকে এটা ৰাইটছ পাইছে সুবিধা পাইছে তেওঁলোকেও মেৰিজ কি হয় সেই বস্তুটো উপলব্ধি কৰিবলৈ পাৰিছে এণ্ড এতিয়া আমি ফাইট কৰি আছোঁ ছেম ছেক্স মেৰিজৰ কাৰণে হোপফুলি সেইটো ছাকচেছ হ'ব এণ্ড ওৱান ডে সেইটো আমি এচিভ কৰিম মোৰ গুৱাহাটীৰ যিমানখিনি আছে প্ৰায়খিনিয়ে মোৰ ভাল বন্ধু হয় আৰু তেওঁলোকৰ লগত মই অনুষ্ঠানো কৰিছোঁ মই তেওঁলোকক সুধিছোঁ বহুতবাৰ তুমি প্ৰথম কেতিয়া গম পাইছিলা তুমি যে ট্ৰান্স হয় I'm not trans, I'm non-binary person, yes. And মই সেইটো ফাৰ্ষ্ট যদি চাবলৈ যাম ক্লাছ 9ত থাকোঁতে আৰু নাক ফুলি কেতিয়া ফুটালা 2 years হ'ল 2 years হৈ গ'ল কাণো ফুটাইছা হয় হয় ধুনীয়া লাগিছে থেংক ইউ ভাল লাগিল নমস্কাৰ মোৰ নাম দিনেশ প্ৰসাদ আৰু মই BBLLB 4th চেমৰ কৰি আছা কেনেকুৱা লাগে ইয়াত পঢ়ি ভাল লাগে মজা লাগে ভাল লাগে ओके थैंक यू बेसी दीघलिया नकरो क्वेश्चन नकरो नमस्कार तुम्हारा नाम मेरा नाम सिफ तमांग है और कहाँ से हो आप मैं अरुणाचल प्रदेश से ओके और मैं BBLLB कोर्स कर रहा हूँ 2nd year थैंक यू सो मच नमस्कार মোৰ নাম আয়ুষী দে ময়ো BBLLB 4th চেমিষ্টাৰত আছোঁ এতিয়া আৰু মই মৰাণৰপৰা হয় ओके नमस्कार মোৰ নাম খুশী আগৰৱালা মই মৰাণৰপৰা আৰু দুজন আছে এফালে আৰু এফালে নাই হৈ গ'ল এফালে আছে ন एफाले तो कैसा लग रहा है और कितने साल हो गया नाम बताइए मेरा नाम कुणाल हरितवाल है एंड मैं फाइनल ईयर में हूँ अभी 6th सेम में हाँ आप यहाँ से ही डिब्रूगढ़ से ही हाँ डिब्रूगढ़ सर तो कुछ तो बताइए आज के दिन में आज 50 ईयर्स हो गया ना हाँ 50 ईयर्स हो गया पूरा आज हम लोग का कल्चरल रैली निकला सबसे पहले आप लोग निकलते थे हाँ ट्रेडिशन में ही है हाँ ट्रेडिशनल में ही अभी आपका नाम माय नेम इज अंकिता मिश्रा आप भी है यहाँ से हाँ मैं यहीं से आप कौन सी सेम का है दिस इज माय लास्ट सेम মোৰ লগত উপস্থিত আছে কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তা আৰু তেওঁলোকৰ যথেষ্ট এক্সপিৰিয়েঞ্চ আছে আৰু তাৰ ভিতৰৰ পৰা মই দুটামান এক্সপিৰিয়েঞ্চ আজি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম ইমান বছৰৰ তেওঁলোকৰ যি অভিজ্ঞতা ছাৰ সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ফালৰ পৰা আৰু কোৱা হয় যে অধিবক্তাৰ যিটো প্ৰফেশ্যন সেয়া পৃথিৱীৰ আটাইতকৈ মানে ষ্ট্ৰিক্ট প্ৰফেশ্যন আৰু ভয় লগা এটা প্ৰফেশ্যন বুলি কয় সকলোৱে কাৰণ সকলোৱে আপোনালোকক ভয় কৰে যিকোনো আইন কানুন আপোনালোক সকলো জানে আৰু কাৰোবাক ন্যায় দিয়া আৰু অপৰাধৰ পৰা যিসকলে অপৰাধী নহয় তেওঁলোকক ন্যায় দিয়াৰ ক্ষেত্ৰতো আপোনালোকৰ যথেষ্ট দায়িত্ব আছে গতিকে আজি ইমান বছৰ হ'ল তেওঁলোক এই দায়িত্বত জড়িত হৈ আছে মই আছোঁ ডিব্ৰুগড়ত কৈছোঁ কেইবাগৰাকী ছিনিয়ৰ অধিবক্তা আছে ছাৰ নমস্কাৰ জনাইছোঁ কেতিয়া আপুনি অধিবক্তা আৰম্ভ কৰিছিল পঢ়িছিল আৰু কেনেকৈ আজি ইমান বছৰ পাৰ হ'ল চমুকে কেতিয়া আৰম্ভ কৰিলোঁ মই সেইটো নিজেও পাহৰিলোঁ কিন্তু এইটো আছে বোধহয় 81 82 পৰা আৰম্ভ কৰিছিলোঁ 85ত পাছ কৰিলোঁ MA পাছ কৰাৰ পাছত মই ল পঢ়িছিলোঁ আৰু তাৰ পাছত গৈ পেলাই 85ত মই ওলাই গৈছোঁ ফেইল কৰা নাছিলোঁ দেই কেতিয়া ফেইল নাই কৰা কিন্তু এইটো কি বুলি কয় ইউজুৱেল কোৰ্চতে কৰিছিলোঁ ভালকৈ পাছ কৰি গৈছোঁ আৰু কৰাৰ পাছত ওকালতিত জইন কৰিলোঁ 86ৰ পৰা দেউতাৰ আণ্ডাৰতে আছিলোঁ আৰু
প্ৰথমতে মোক এনেই ভাল ষ্টুডেণ্ট বুলিয়ে কয় আৰু বেয়া বুলি নহয় চবেই হেৰি কৰি পেলাই আৰু কলেজত পঢ়াইছিলোঁ আকৌ ইউনিভাৰ্চিটিটো মই দুটামান লেকচাৰ দিছিলোঁ নিদিয়া নহয় কিন্তু মোৰ মানে এনেকুৱা এটা ফিলিং আছিল ল' কলেজখিনি হ'ল লকে চবেই কয় ভালকৈ পাছ কৰিছা সেইও কৰিছা তোমাক কৰিছা ল' কলেজত মোক কোনো নামাতে হেৰি নিদিয়ে আৰু তেতিয়া ভাবি থাকোঁ অন্য দেখোঁ আৰু মানুহ এদিন হঠাতে গধূলি সময়ত মোক এজন ছবি বোলা আমাৰ ইয়াত আছিল ছবিয়ে মোক পাই পেলাই ক'লে যে হেৰি শৰ্মা মই আৰু তাত নোৱাৰিম আপুনি এবাৰ ব'লক মোৰ লগত আৰু আমাৰ প্ৰিন্সিপাল ছাৰ আছিল নিৰুদ্ধ গোহাঁই তেখেতো ঢুকালে অৱশ্যে প্ৰায়তো তেখেতে মাতি পঠিয়ালে মই আহিলোঁ আহি পেলাই অহাৰ পিছত মই ষ্টেপটো যিটো আমাৰ চিৰিটো আছে বাহিৰৰ চিৰিটোতে মই তিনি নম্বৰ চিৰিত আমাৰ গোস্বামী ৰৈ আছিল মোৰ এইটো চিন মোৰ সদায় চকুত লাগি থাকে আৰু গোস্বামীয়ে মোক কৈছিল ৱেলকাম 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 আপুনি আহিলে মই বৰ সাহস পালোঁ এইকেইটা মোৰ কাৰণত সদায় লাগি থাকে কথা আৰু মোক নিৰুদ্ধ গোহাঁই ছাৰো আছিল বৰ হেৰি কৰি পেলাই মানে মোক যিমানখিনি সন্মান দিব লাগে মই এটা সাধাৰণ য়াংছটো হেৰি তাতকৈ বেছি মোক হেৰি কৰি পেলাই হেৰি কৰিছে হয়তো মোৰ দেউতাৰ নামৰ কাৰণে কৰিছিল তে ক'ব নোৱাৰোঁ কিন্তু তাৰপিছত দেখিলোঁ কলেজখনৰ প্ৰতি সদায় এটা এটেচমেণ্ট বাঢ়ি যোৱাব ধৰিলে বহুত ভাল ভাল চান্স পাইছিলোঁ গুৱাহাটীলৈ যাবলৈও চান্স পাইছিলোঁ হেৰি কৰিবলৈ পাইছিলোঁ কিন্তু গ'লে এনেকুৱা লাগে এই কলেজ কিবা এটা দিনত আজি কিবা এটা নকৰিলোঁ নেকি কলেজলৈ যোৱা নাই কলেজলৈ হেৰি নকৰা নাই মোৰ মানে সেইটো কলেজৰ টানে মোক বাকীখিনি চব শেষ কৰি পেলালে আৰু লগতে দেউতাৰ আণ্ডাৰতো প্ৰেক্টিছ কৰি আছিলোঁ দেউতাৰ বিষয়ে অকণমান জানি লওঁ কাৰণ পুত্ৰ হিচাপে আপুনিতো অকণমান আপোনাৰ অনুভৱখিনি জানিলে ভাল হ'ব ডক্টৰ ৰোহিণীকান্ত বৰুৱা কি আছিল তেখেত ডক্টৰ ৰোহিণীকান্ত বৰুৱা এজন চাইণ্টিষ্টে আছিল তেওঁ এইটো কি বুলি কয় তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিতে হেৰি কৰিছিল পাছত গৈ পেলাই তেওঁৰ ক'বলৈ এতিয়া বেয়া কিন্তু তেওঁ ইছ্যু নাছিল সেইকাৰণে পাছত গৈ পেলাই এই প্ৰপাৰ্টিটো হেৰি কৰি পেলাই আমাৰ কলেজকে দান দিলে কাৰণ RKBৰ সেই সময়ত অস্তিত্ব লৈ পেলাই এটা বিৰাট টনাটনি চলি আছিল আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল' কলেজটো আছিল ল' ডিপাৰ্টমেণ্ট এটা আছিল সেই সময়ত KN শইকীয়াই ল' ডিপাৰ্টমেণ্টটো চলাইছিল তাত ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কি কাৰণত ল' ডিপাৰ্টমেণ্টটো ডিছকণ্টিনিউ কৰিলে ডিছকণ্টিনিউ কৰাৰ পাছত তেতিয়া ল' ডিপাৰ্টমেণ্টটো ডিছকণ্টিনিউ নাই কৰা KN শইকীয়া গুচি গ'ল গুৱাহাটীলৈ আৰু গুচি পিছত মোৰ দেউতা তাত ইনচাৰ্জ হৈ থাকিলে তাৰ পাছত গৈ পেলাই অলপ কেইবছৰমানৰ পাছত সেইটো ডিছকণ্টিনিউ কৰি দিলে কৰি দিয়াৰ পাছত ক'ত যাব কি হ'ব নকৰিব চবেই মিলি ঠিক কৰিলে যে এই যিটো আমাৰ আগৰ জৰ্জ ইনষ্টিটিউশ্যন আজিকালি বাগ্মীধৰ নীলমণি হেৰি স্কুল তাত হাইস্কুলটো তাতে ল' ক্লাছ হ'ল আমি তাত ক্লাছ কৰিবলৈ যাওঁ এই পানী খচকি যাওঁ ইমানখিনি পানী বৰ ধুনীয়া এটা এক্সপিৰিয়েঞ্চ সেইটো আমি কোনেও এতিয়া ফিল কৰিব নোৱাৰে আৰু তাতে হেৰি কৰিছিলোঁ গধূলি সময়ত লাইট স্কুলখনৰ সেই সময়ত অৱস্থা চব স্কুলৰে সেই সময়ত অৱস্থা বৰ বেয়া এটা সৰু লাইট তাত হেৰি কৰোঁ মানে পোহৰ থকা তেনেকুৱা বাল্ব হেৰি কৰোঁ যি কি নহওক আমি এটা বৰ ধুনীয়া এটা সেই সময়ত বেছি আৰু বৰ ষ্টুডেণ্ট নাছিল খুব বেছি ষ্টুডেণ্ট নাছিল আপোনালোকৰ সন্তান কেইজন আছিলে আপোনালোকৰ ভাইকক ৰোহিণীকান্ত বৰুৱা নহয় কিন্তু মই বেলেগে হয় মই ইন্দ্ৰ শৰ্মা মোৰ দেউতাও এজন ছিনিয়ৰ এডভকেট আছিল আৰু তেওঁ হেৰিত আছিল এইটো কি বুলি কয় সেই মই ইউনিভাৰ্চিটি যিটো কথা কৈছিলোঁ আছিল তেওঁ তাৰপিছত গৈ পেলাই চবেই ইয়াত ডিব্ৰুগড়ৰ সেই সময়ত যিসকল মানে আপোনাৰ ছিনিয়ৰ ভাল নামী যিসকল এডভকেট আছিল সকলোৱে ক্লাছ লৈছিল আৰু তেখেতসকলৰ এটা নিজৰ এটা হেৰি আছিল এইটো কি বুলি কয় ল' টিচিঙৰ প্ৰতি এটা স্পৃহা এটা আছিল আৰু সেইকাৰণে গৈ পেলাই তেওঁলোকে সেই পানী খচকি গৈও KN চৌধুৰী বোলা এজন আছিল তেখেততো বৰষুণৰ দিনত সেই সময়ত ডিব্ৰুগড়ত বৰ বেছি বৰষুণ হয় বানপানী হয় তেওঁ ৰিক্সাখনত হুডখন তুলি লৈ পেলাই তেতিয়াও ছাতিটো দি খুলি লৈ তেখেত গৈছিল এইবোৰ মই আহিম আপোনাৰ ওচৰলৈ আপুনি এটা এক্সপিৰিয়েঞ্চ ভাবি থওক যিটো আপোনাৰ আইনৰ সময়ছোৱাত আপোনাৰ আজিও মনত আছে কাৰোবাক ন্যায় দিয়া বা কাৰোবাক শাস্তি দিয়া যিকোনো এটা ভাবি থওক তাৰ আগতে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ অৰ্ডাৰ বুলি কৈ ল'লে ভাল লাগিব এবাৰ মোৰ নাম ভাস্কৰ দত্ত মই 1990 চনত এই কলেজৰ পৰাই পাছ কৰা বুলি গম পাইছোঁ ৰিচেণ্টলি কাৰণ মই পাহৰিলোঁ কিন্তু মোৰ এটা মনত আছে 92 চনত বাৰ কাউন্সিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন লৈছোঁ আৰু ডিব্ৰুগড় আচলতে মই তিনিচুকীয়াত যদিও জন্মগ্ৰহণ তাতেই কালতি কিন্তু ডিব্ৰুগড় অসমৰ ভিতৰতে আইনৰ এটা পীঠস্থান আছিলে মিলনদাৰ দেউতাক ইন্দ্ৰেশ্বৰ শৰ্মা দেৱ প্ৰয়াত AB ৰায় আমাৰ তেখেতৰ ল'ৰা সুপ্ৰিম কোৰ্টৰ জাজ হ'ল অমিতাভ ৰায়
কেশৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী কিছুদিনৰ কাৰণে তেখেতো ডিব্ৰুগড়ৰ অধিবাসী তেখেতৰ পুত্ৰ ৰঞ্জন গগৈ তেখেত ভাৰতবৰ্ষৰ অন্যতম উচ্চ ন্যায়ালয়ৰ আমি যাক পীঠস্থান বুলি কওঁ তাৰ চিফ জাষ্টিছ হ'ল তাৰপিছত ব্ৰজ গোস্বামী ছাৰ ইয়াৰে বাসিন্দা শিশিৰ বৰদলৈ ছাৰ অনিল কুণ্ডু ছাৰ আমাৰ এই চামল চিল ইয়াতে আছে তেখেতৰ জুনিয়ৰ আছিল সব ডিব্ৰুগড়ৰ সন্তান আৰু অসমৰ ভিতৰত আটাইতকৈ আইনৰ যদি আপুনি ভাবে যে জ্ঞানী গুণী সকলোৰ এটা মিলন ক্ষেত্ৰ তেনেহ'লে ডিব্ৰুগড়ক আপুনি বিবেচনা কৰিব পাৰে গতিকে ডিব্ৰুগড়ৰ লগত তেতিয়া অবিভক্ত ডিব্ৰুগড় জিলা গতিকে ডিব্ৰুগড়ৰ এই মহাবিদ্যালয়ৰ পৰা আমি পঢ়া শুনা কৰা পাছ কৰাৰ এটা যিটো গৌৰৱ আজি আহি আৰু বেছি অনুভৱ হৈছে আপোনাকো ধন্যবাদ দিছোঁ আপুনি মহাবিদ্যালয়ত আহিছে গতিকে আইনৰ আটাইতকৈ ডাঙৰ কথা হ'ল অধ্যাৱসায় আৰু সততা মই আপোনাক এটা প্ৰশ্ন সুধোঁ সদায় সকলোৱে কৈ থাকে ন আইনত সুৰুঙা আছে সুৰুঙা আছে সুৰুঙা আছে সুৰুঙাইদি বহুত অপৰাধী বাচি গুচি যায় এজ এ এডভকেট হিচাপে যে আপোনাক সুধিব বিচাৰিছোঁ আপুনিও পাইছেনে আৰু আইনত সুৰুঙা কিবা সুৰুঙাৰ প্ৰশ্ন নহয় আইন হ'ল মানুহৰ ওচৰত সত্য আৰু অন্যায়ৰ এটা প্ৰতীক হিচাপে আদালতসকলে চবেই তাতে নিজৰ নিজৰ বক্তব্য ৰাখিব আপুনি আপোনাৰ অপৰাধীৰ হৈ বা আপোনাৰ বাদীৰ হৈ আপুনি আপোনাৰ বক্তব্য ৰাখিব অপৰ পক্ষই বক্তব্য ৰাখিব আইনৰ কাম হ'ল যি সত্য তাক প্ৰতিষ্ঠিত কৰা আৰু তাতকৈ ধুনীয়া পৃথিৱীৰ ভিতৰত আমাৰ দেশৰ যিটো আইনৰ ব্যৱস্থা আইনৰ যি সুৰক্ষা এই গোটেই পৃথিৱীত অতুলনীয় ধন্যবাদ মই আকৌ আহিম আপোনাৰ গোস্বামী ছাৰৰ ওচৰলৈ আহিছোঁ ছাৰ আইনত সুৰুঙা থকা বুলি কয় আপুনি পাইছেনে আজিলৈকে আইনত সুৰুঙা বা আইনক আপুনি কেনেধৰণে ভাবে এটা কথা কওঁ দেই এই সুদেৱ দা হ'ল আমাৰ আড্ডাৰ আটাইতকৈ মানে গুৰি ধৰোঁতা আৰু তেখেতে যিখিনি কথা ক'ব সেইখিনি কথা আইনৰ বিষয়েও আৰু তাৰ মাজত আপুনি একে ৰস বিচাৰি পাব মই আহিছোঁ তেতিয়াহ'লে ৰসেৰে সৈতে আইন নমস্কাৰ মই 1987ত বাৰ জইন কৰিলোঁ এই কলেজৰ ষ্টুডেণ্ট নাছিলোঁ ঠিক আছে আৰু মোৰ নাম শুনিলে এওঁলোকে আগতে হাঁহি দিয়ে বুজিছেনে মই টিচাৰ বুলি ৰিকগনিশ্যন দিয়ে ছাইড বাই ছাইডতে মানে জোকাৰ বুলিও ধৰি লয় ইয়াতে আচ্ছা যি হওক আপুনি যেতিয়া ক'লে মই ষ্টুডেণ্টক সদায় এটা কথা কৈ থাকোঁ আপুনিও জানি লওক যে হোৱাট ইজ ল মই সদায় কওঁ ল ইজ নাথিং বাট ইটছ এ কমন চেন্স Law is nothing, is a common sense. It's an outcome of common sense. আপোনাৰ কমন চেন্স যিমান দূৰ যাব ল ইমান পাবই ইমান দূৰ আছে ঠিক আছে আৰু আপুনি যদি নিজক ভাবি লয় যে মই এটা শ্বপকিপাৰ দোকানদাৰ তে আপোনাৰ দোকানদাৰ হিচাপে কি ৰাইট আছে আপুনি নিজক প্ৰশ্ন কৰক আপুনি কিতাপত সেইখিনিয়ে পাব কথা বুজিছে নাই গতিকে মই এইটো কৈ থাকোঁ আৰু এটা কথা কি মই সদায় কওঁ চবকে কওঁ আমাৰ ষ্টুডেণ্টক কৈ থাকোঁ যে লয়াৰ শুড ন' এভৰিথিং ঠিক আছে কাৰণ কালি কি সমস্যা আহিব আপুনি ক'ব নোৱাৰে কিন্তু এইটো পচিবল জানো আমাৰ বাবে চব পচিবল নহয় আচ্ছা মই এতিয়া মোৰ নিজৰ কথা অলপ কওঁ মানে একচুৱেলি আই ৱাজ ফণ্ড অফ মুভিজ মই চিনেমা চাওঁ হিন্দী চিনেমা যথেষ্ট চাওঁ ষ্টুডেণ্ট লাইফত এটা বস্তু দেখোঁ কি তাত কোৰ্টত এনেকুৱা দেখুৱাই ইয়ে ঝুঠা ইয়ে অনাৰ সেইফালে ইয়ে চাচা ইয়ে অনাৰ বুজিছা নাই তাৰ ইমান কৈ থাকে কি ভাল লাগে বুজিছা নাই তাৰপিছত হিৰো তাৰ মানে ডকৰ পৰা কৈ থাকে তাৰ ফ্লেশ্ববেকত যে তেওঁ সৰু থাকোঁতে মা দেউতাক কেনেকৈ মাৰ্ডাৰ কৰিছিলে তাৰপিছত তেওঁ এটা ফুটা দি দেখিছিলে তাৰপিছত প্ৰমিছ কৰিছিলে মই ডাঙৰ হৈ এইকেইটাক মাৰিমেই তাৰপিছত এনেকৈ কৈ থাকে নহয় জাজেও শুনি থাকে বাস্তৱত এইবোৰ নাই কিন্তু বুজিছে নাই মই কেতিয়াবা ভাবোঁ ছাৰ এই যে জলি LLB হওক জলি LLB 2 হওক বা আন আজিকালি বহুত কেইখন ওলালেতো তো সেইবিলাক চাই পেলাই ভাবোঁ আইন সঁচাকৈ ভিতৰত এনেকৈয়ে চলে আপুনি আৰু চাব চিনেমাত চাব এইবোৰ যে জাজমেণ্ট দিব এনেকুৱা মতে জাজ সাহেব जवाब मत जजमेंट मत दीजिए अभी भी बहुत कुछ बाकी है कि कोर्ट पर कागज ले है जाजू को है जो कहना है काटखड़े में आओ अच्छा এইবোৰ নাই বাস্তৱত এইবোৰ নাই কিন্তু এইবোৰ চাই চাই আমাৰ এছাম গাৰ্জিয়ান ভাবে মোৰ ল'ৰাটোক মই লতে দিম উকিলে বনাম বুজিছে নাই আৰু আমাৰ ষ্টুডেণ্টো ভাবে ইয়াত আহি দেখে বাস্তৱৰ লগত মিল নাই বুজিছে নাই যেতিয়া আমাৰ কোৰ্টত যায় বহুতে কয় ছাৰ মই কোৰ্টত যাম এবাৰ এতিয়া মই সদায় কওঁ যদি ইফ ইউ গ' দেয়াৰ ইউ উইল বি ডিসএপইণ্টেড বাস্তৱত এইবোৰ নাই তুমি উল্টা প্ৰশ্ন কৰিব নোৱাৰা জাজক জাজ সাহেব জবাব দিয়ে গিল্টি মানে কোন হয় এইটো আপুনি সুধিব নোৱাৰে না আমি এইবোৰ কৰি থাকোঁ এতিয়া যি হওক মই যিটো ক'ব লগা আছিলে বহুতখিনি ক'লোঁ আৰু এটা কথা কি আমাৰ
এওঁৰ নিক নেম হ'ল মিলন শৰ্মা, দ্য পপুলাৰলি ইজ ন'ন এজ মিলন শৰ্মা। তে কি হয়, মই যেতিয়া জইন কৰিলোঁ 1 বছৰ 1.5 বছৰমান পিছত মই ক'ৰ্টত জইন কৰিছিলোঁ, কিন্তু মই টিচাৰ হিচাপে ছিনিয়ৰ। এখেতে 1-2 বছৰ পিছত আহিলে, এখেতে দেউতাকৰ লগত যায় সদায়, মই দেখোঁ। তে মোৰ কি হ'ল, মই চান্স এটা পালোঁ এদিন, তেখেতে ছিনিয়ৰ এডভকেট আছিলে, আটাইতকৈ পুৰণা। তে মই এটা চান্স পালোঁ তেখেতৰ এগেইনষ্টত কেছ কৰিবলৈ, তেওঁৰ দেউতাৰ এগেইনষ্টত। আমাৰ মিলন শৰ্মাই দেখিছে যায় সদায়। তে মই এনেকুৱা মাজে মাজে চান্স লৈছিলোঁ, পইচাৰ কথা নহয়, ডাঙৰ মানুহৰ লগত ফাইট কৰিম। এইবোৰ আছিলে মোৰ বেড হেবিট আছিলে। মোৰ এটা প্ৰশ্ন আছে ছাৰ, সঁচাকৈ মানে আইন বা উকিলসকল সঁচাকৈ পাৱাৰফুল নেকি? যে সকলো ক্ষেত্ৰতে মানে যথেষ্ট পাৱাৰফুল বুলি কয়, পুলিচেও উকিলক ভয় কৰে, সাধাৰণ মানুহে উকিলক ভয় কৰে, সঁচাকৈ উকিল বহুত ওপৰত? মই আপোনাক এই কথাটো ক্লিয়াৰ কৰি দিছোঁ আজিয়ে। আমাৰ পৃথিৱীত চব মানুহে পাৱাৰফুল। কেনেকুৱা, আপোনাৰ জোতাৰ যোনটো ছিঙি যায়, এতিয়া মোৰ কাৰণে মুচিটোৱে পাৱাৰফুল, তাক মই বিচাৰি ফুৰিম। সময়ৰ কথা এইটো, কোনটো সময়ত আপুনি কি বিচাৰিছে সেই সময়ত সেইজন পাৱাৰফুল। আৰু উকিলৰ কথা মানে ভাবে যে আমি মষ্ট পাৱাৰফুল, আমি নাভাবোঁ। কিন্তু আমি জানো আমি আইনৰ ঊৰ্ধত নাই। মই য'তেই যাওঁ, মেডিকেল কলেজতো আমাক নিমন্ত্ৰণ কৰে, তেওঁলোকে ভাবে উই আৰ দ্য ক্ৰীম অফ দ্য ছ'চাইটি, ডক্টৰে ভাবে। কিন্তু নহয়, তেওঁলোকে ভাবে আমি ডক্টৰ, আমাক এৰেষ্ট কৰিলে, আৰু আচৰিত হৈ যায়, বুজিছেনে? আৰু এটা প্ৰশ্ন আছে, মই আহিম আপোনাৰ ওচৰলৈ। আপোনালোক 3জনকে এইটো প্ৰশ্ন সুধি থওঁ, বা আপোনালোককো সুধিব পাৰিম। মানে বেংকে পুলিচ, উকিল আৰু সাংবাদিকক লোন নিদিয়ে বোলে। কাৰণটো মই কওঁ, কাৰণ এটা কথা আপুনিও জানি লওক, আপুনি যদি বেংকৰ পৰা লোন লয়, মোৰো চলি আছে নাই, বেংকৰ পৰা যদি লোন লয়, আপুনি 3 বছৰ পিছত পইচাটো ঘূৰাই দিব লাগিব, 3 বছৰৰ ভিতৰত, নহ'লে টাইম বাৰ্ড হৈ যাব। ঠিক আছে, এই কথাখিনি আন মানুহে নাজানে, আমি জানো। তে আমি যদি লোনটো লৈ 3 বছৰ কটাই দিব পাৰোঁ। আজিকালি পৰিৱৰ্তন হৈছে। ছাৰ কিবা এটা ক'ব? আজিকালি এই কনচেপ্টটো পৰিৱৰ্তন হৈছে, কাৰণ আপুনি জানিব ভাৰতবৰ্ষত প্ৰফেশ্যনেল হিচাপে উকিলে আটাইতকৈ বেছি টেক্স দিয়ে। আজি ধৰক আমি এই তিনিচুকীয়া জিলাৰ ভিতৰত ডক্টৰে যিমান টেক্স দিয়ে তাতকৈ বেছি দিওঁ। আজি মিষ্টাৰ চিব্বাল, ৰৌতগী, তেওঁলোকে ভাৰতবৰ্ষৰ ভিতৰত প্ৰফেশ্যনেল হিচাপে আটাইতকৈ বেছি টেক্স দিয়ে। গতিকে সেই ধাৰণাৰ পৰিৱৰ্তন হৈছে। ছাৰ, মই আপোনাক যে সুধিছিলোঁ, এনেকুৱা এটা মুহূৰ্ত কাৰোবাক আপুনি এইফালে দাদাই মাত মাতিছে। দাদা, আপোনাৰ প্ৰথম পৰিচয়টো দিলোঁ। মোৰ নাম ৰাজকুমাৰ আগৰৱালা, আৰু আপুনি কিহত? আপুনি ভাইচ প্ৰিন্সিপাল অফ দিছ কলেজ। লোনটো আকৌ? লোনটো মই টেক্স কনচালটেণ্ট হওঁ। মোৰ ল'ৰাটো চাৰ্টাৰ্ড একাউণ্টেণ্ট, মোৰ বোৱাৰীজনীও চাৰ্টাৰ্ড একাউণ্টেণ্ট। গতিকে যদি লোন লাগে আপোনাৰো সহায় হ'ব, মোৰো সহায় হ'ব। উকিল, পুলিচ আৰু সাংবাদিকে যদি লোন নাপায়, তেতিয়াহ'লে দাদাৰ ওচৰলৈ আহিব বুলি আশা কৰিছোঁ, ছাৰৰ ওচৰলৈ আহিব। ভাইচ প্ৰিন্সিপাল আমাৰ ডক্টৰ ৰোহিণীকান্ত বৰুৱা, আইন মহাবিদ্যালয়ৰ। ধন্যবাদ। আহিব। হাতত কি হ'ল? লোন দিওঁতে নেকি? 14 ফেব্ৰুৱাৰী ভেলেণ্টাইনৰ দিন আছিলে। ভেলেণ্টাইনৰ দিনাই বাকী কথা নকওঁ আৰু নিজে বুজিব। ভেলেণ্টাইনৰ দিনা বাওঁ হাতখন ভাঙিলে। সোঁ হাতখন ভাঙিলেতো ভাতো খুৱাব লাগিছিলে, তাইকে ভাত খুৱাব লাগিব, সেইটো কাৰণে সেইটো ৰিস্ক নল'লে। আহি ভাল লাগিব কথা পাতি। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, নামটো কওক, আপুনি কেনেধৰণে জড়িত হৈ আছে? শ্যামল শীল। মই চেপনৰ এখন স্কুলত পঢ়িছিলোঁ। দিনত আমি থাকোঁ, ৰাতি গৰু থাকে। এখন মৰাণৰ স্কুলত পঢ়িছিল, চেপনৰ এখন স্কুলত পঢ়িছিল। দিনত ছাত্ৰ ছাত্ৰী থাকে, ৰাতি গৰু থাকে। গৰু থাকে এইকাৰণে বেৰ নাই, ওপৰত টিংটো আছে। তো গাঁৱত কি হয়, গৰুটো এৰি দিয়ে, গোহালিত নাযায়। সেই গোহালি আমাৰ স্কুলেই হৈ থাকে। ৰাতিপুৱা গৈ প্ৰথমতে গোবৰ চাফা, তাৰপিছত বহা। তো সেই তেনেকৈ আপোনালোকে জানু বৰুৱা ফিল্ম ডাইৰেক্টৰ নাম শুনিছে, তেওঁ আমাৰ গাঁৱৰে হয়।
তেওঁৰ গোটেই ভাইসকল ককায়েক ভায়েক ভনীসকল আমাৰ এই স্কুলৰ টিচাৰ আছিলে। এইবাৰ জাহ্নুবৰে পাতাল লোকত যিটো এক্টিং কৰিছে, তেওঁ আমাৰ স্কুলৰে, আমাৰ সেইখন গাঁৱৰে। আৰু চিফ মিনিষ্টাৰ বিমলা প্ৰসাদ চলিয়া, তেওঁ আমাৰ স্কুলৰে বেক চাইডত তেওঁৰ যিটো মাটি ঘৰ, সেইটো আমাৰ স্কুলৰে বেক চাইডত। তেওঁৰ যিটো ঘৰখন আছিলে, বাৰীখন প্ৰায় 120-30 বিঘামান হ'ব। আমি ৰিক্ৰিয়েশ্যন পিৰিয়ডত তেতিয়া পানী খোৱা ছুটি বুলি কয়। তো এই গৰম দিনত কি হয়, মাষ্টৰে হাল বাই আহে, টোপনি পায়, আমাক কয় পঢ়। আমি দেখোঁ যেতিয়া মাষ্টৰে শুই গৈছে, আমি সেই চিফ মিনিষ্টাৰৰ সেই বিমলা প্ৰসাদ চলিয়াৰ সেই বাংলত সোমাই, ঘৰত সোমাই আম কঁঠাল সেইটো খাই থাকোঁ। মাষ্টৰে চিকনি লৈ ওলাই আমাক আকৌ স্কুলত সোমাই দিয়ে। তো এইখন বিদ্যালয়ত মই 90ত পাছ কৰা। তো তেতিয়া এইখন স্কুল, এইটো চাং বাংলাটো ইমানেই ওখ আছিলে, ৰিক্সা সোমাই যায় আমাৰ। হয়, ৰিক্সা সোমাই যায় ইয়াত, আমি তলতে থাকোঁ তেতিয়া। এতিয়া বাম হৈ গ'ল। এতিয়া বাম হৈ গ'ল, পৰিৱৰ্তন হৈছে। যেনেকৈ আমাৰ স্কুলখন পৰিৱৰ্তন হৈছে, আমাৰ চবৰে পৰিৱৰ্তন হৈছে। তো এইখন কলেজৰ পৰাই যিসকল পাছ কৰি গৈছে, বেছ ষ্টাব্লিছড হৈছে, ভাল এটা পজিশ্যনত আছে, ইভেন বেঞ্চতো আছে এইখন কলেজৰ পৰাই। তো আৰু আপুনি কৈছে যে এই আইনৰ সুৰুঙা আছে, বাচি যায়, সেইটো মই নাভাবোঁ। এইকাৰণে আইনটো হৈছে কি এটা প্ৰচেছ, যে আপুনি ধৰক কোনোবা স্কুলত গ'লেও এটা ডিচিপ্লিন হ'ব লাগিব। আপুনি ডিচিপ্লিন মেনাৰত আপুনি কথাবিলাক ক'ব লাগিব। তো আপোনাৰ কেছটো যেতিয়া কোৰ্টত প্ৰেজেণ্ট কৰা হয়, আপুনি ইন ডিচিপ্লিন মেনাৰত যাব লাগিব। আপুনি যদি তাত উচ্ছৃংখল হয় বা আপোনাৰ যদি ইনডিচিপ্লিন বিহেভিয়াৰ হয়, সেইটো আইনে এনকাৰেজ নকৰে। তো সেইটোৱে হৈছে লয়াৰৰ ডিউটি, হৈছে ইন এ ডিচিপ্লিন মেনাৰ সেইটো প্লেচ কৰে। লয়াৰে কেতিয়াও মিছা কথা নকয়। লয়াৰে কি হয়, মানুহজনৰ কথাখিনি ডিচিপ্লিন মেনাৰত আইনৰ পদ্ধতিত প্লেচ কৰে, আৰু সেইটোৱে যদি আইনে চেংচন পায়, সেইটো হৈছে বেষ্ট। আৰু আমাৰ সমাজত বহুতো মানে প্ৰচলিত যে উকিলে মিছা কথা কয়, এইটো কিন্তু নহয়। উকিলে কেতিয়াও নিজৰ কথা নকয়, সেই মানুহজনৰ কথাটো শৃংখলাবদ্ধভাৱে মানে প্ৰচেছ অনুযায়ী কোৰ্টত তেওঁক প্লেচ কৰে। আৰু ঠিক সেইধৰণে আদাৰ ছাইডৰো সেইখিনি তেওঁৰো এজন লয়াৰ থাকে, তেওঁ প্লেচ কৰে। কিন্তু ডিপেণ্ড আপন সেইজন লয়াৰ কিমানখিনি তেওঁৰ মানে এক্সপেৰিয়েঞ্চ ইন ডেট লাইন, তেওঁ কিমানখিনি ধুনীয়াভাৱে প্লেচ কৰিছে সেইখিনিৰ ওপৰতে। এতিয়া ধৰক মই এজন মানুহ আনিব কৈছোঁ, প্ৰথমতে মূৰ এটা লৈ আনিলোঁ, পাছত ভৰি এটা আনিলোঁ, এনেকৈ দলিয়াই দিলোঁ, মানুহ নহ'ল। ঠিক সেইধৰণে কেছটো ঠিক সেইধৰণে প্ৰপাৰলি যদি প্লেচ কৰে, তেতিয়া আইনৰ গণ্ডিত আহিব, তেওঁ ৰিলিফ পাব। ধন্যবাদ ছাৰ। এই চাৰিগৰাকী জ্যেষ্ঠ অধিবক্তা, বহুত ভাল লাগিল কথা পাতি। এনেই অধিবক্তালৈ মোৰ ভয় লাগে, কিন্তু আপোনালোকক দেখি এইটোও লাগিছে যে ভিতৰত এটা ৰসিক মন আছে, এটা খুব ধুনীয়া মন আছে, আৰু আজি কথাখিনি খুব ধুনীয়াকৈ ক'লে। পুলিচে ধৰে নাই আপোনালোকক? পৃথিৱীৰ ভিতৰত একমাত্ৰ ইণ্ডিপেণ্ডেণ্ট ইউনিট হৈছে আমাৰ উকিল সন্থা। তেওঁ কোনো কাৰোবাৰ বিৰুদ্ধে কেছ কৰিবলৈ গ'লে পাৰ্মিশ্যন নালাগে। মই আপোনাৰ ওপৰত কেছ কৰিম, মোক পাৰ্মিশ্যন নালাগে, কোনেও মোক বাধা দিব নোৱাৰে। এইটো হৈছে পৃথিৱীৰ সৰ্বোচ্চতম ইণ্ডিপেণ্ডেণ্ট বডি। ইয়াৰ নিচিনা আৰু ইণ্ডিপেণ্ডেণ্ট বডি মই ভাবোঁ পৃথিৱীত ক'তোৱেই নাই। ধন্যবাদ। আৰু এই বডি নহ'লে মোৰ বোধহয় গোটেই পৃথিৱীতে বিশৃংখলাই বিৰাজ কৰিলেহেঁতেন। আৰু এই বডিয়ে শৃংখলাবদ্ধতা কেনেকৈ মেইনটেইন কৰিব লাগে সেইটোৱে এওঁলোকে বুজাই দিছে। ধন্যবাদ, ভাল লাগিল। কওক সৰুকৈ চমুকৈ। আমাৰ শ্যামল চিল ডাঙৰীয়াই কৈছে যে আমাৰ উকিলে মিছা কথা নকয়, ঠিক আছে, চব মিছি হাঁহিবলৈ ধৰিছে কথাটো কয়। আচ্ছা, মানে মই এটা ডাইলগ পঢ়িছিলোঁ, তাত লিখা আছে, এ লয়াৰ অলৱেজ টেলছ এ লাই, এণ্ড এ priest নেভাৰ টেলছ এ লাই, এণ্ড দ্য পলিটিচিয়ান হি ডাজন্ট ন' দ্য ডিফাৰেঞ্চ। ডিফাৰেঞ্চে নাই জানে।
এতিয়া আমাৰ কিছুমান মিছা কথা কিতাপতে দিয়া আছে যে তুমি ক'ব পাৰিবা কেনেকুৱা ধৰক মানুহ এজনে মাৰ্ডাৰ কৰিলে আমাৰ ওচৰত আহি কিন্তু স্বীকাৰ কৰিব পাৰে কিন্তু মই কিন্তু ডিছক্ল'জ কৰিব নোৱাৰিম আমাৰ আইনত দিয়া আছে ঠিক আছে আৰু কথা কি তেওঁ যদি কোৰ্টত কয় যে মই কৰা নাই এই ইমানটো মিছা ক'বলৈ তাক চান্স দিয়া হয় কাৰণ প্ৰত্যেক নিজক ৰক্ষা কৰাৰ অধিকাৰ তেওঁৰ আছে সেই চেঞ্চত যায় আৰু আমাৰ ওচৰত আহি যদি গোটেইখিনি খুলিও কয় আমি কিন্তু এইটো ডিছক্ল'জ কৰিব নোৱাৰোঁ এইটো আমাৰ আইনত দিয়া আছে আমি আইনৰ এগেইনষ্টত যাব নোৱাৰোঁ তাৰ বাবে আমাৰ সুযোগ সুবিধাখিনি আমি পাই যাওঁ আৰু যিখিনি মিছা এটা কয় সেইখিনি আইনত স্বীকৃত ঠিক আছে আৰু আমাৰ শ্যামল চিল ডাঙৰীয়াই যিখিনি ক'লে যে ডাঙৰ ডাঙৰ মানুহ বিমলা প্ৰসাদ চালিয়াৰ পৰা আৰম্ভ কৰি চব তেখেতৰ গাঁৱৰ হয় মই আজি শুনি ভাল পাইছোঁ ধন্যবাদ ভাল লাগিলে আপোনালোক বহক মই আৰু বহুত যথেষ্ট আছে অতিথি বহক এডভকেটসকল লয়াৰসকল মিছা কথা ক'ব পাৰে তেওঁলোকৰ লাইচেঞ্চ আছে তাৰমানে তেওঁ এইটোৱে প্ৰতিপন্ন কৰিব বিচাৰিছে যে মিছা কথাৰ ঠেং চুটি বুলি যিটো কথা কওঁ সেইটো উকিলৰ কাৰণে প্ৰযোজ্য নহয় উকিলৰ ঠেং সদায় দীঘল থাকিব আজি ইয়াত দিগদাৰ আছে আজি বাৰ্তালাপ কৰাৰ দিগদাৰ আছে যে ওকালতিহে হ'বগৈ যেন লাগিছে মই যি দেখিছোঁ এনেই আৰু বাইদেউ আহক ওচৰলৈ আহক তিনিগৰাকী জ্যেষ্ঠ অধিবক্তা আহিছে আজি আৰু বাইদেউ নমস্কাৰ জনাইছোঁ কেনেকৈ ইয়াৰ লগত জড়িত হৈ আছে কওক মই আইভি চেটাৰ্জী মই 2001ত পাছ কৰিছোঁ তাৰপিছত এই কলেজত মই অকণমান শিক্ষকতাও কৰিছিলোঁ তাৰপিছত এৰি দিলোঁ আৰু এতিয়া কোৰ্টত প্ৰেক্টিছ কৰি আছোঁ আচ্ছা ইয়াত মই এটা কথা কওঁ জ্যেষ্ঠ অধিবক্তা চিয়'ৰ জ্যেষ্ঠ অধিবক্তা বুলি অথনিৰ পৰা আপুনি কৈ আছে এইটো যিহেতু ল কলেজ একচুৱেলি এডভকেট টেক্সত জুনিয়ৰ নাই ছিনিয়ৰ যিজন হয় তেওঁ ডেজিগনেটেড ছিনিয়ৰ হয় চ' দে আৰ দ্য ডেজিগনেটেড ছিনিয়ৰ যিটো তেওঁ হাইকোৰ্টৰ পৰা ডেজিগনেটেড হয় তো তেওঁলোকে ডেজিগনেটেড আমি এডভকেট আৰু জ্যেষ্ঠ অধিবক্তাটো নক'লে ভাল হ'ব ঠিক আছে না মোৰ কাৰণে আপোনালোক জ্যেষ্ঠ ন এডভকেট ঠিক আছে এডভকেট বাৰু বাইদেউ কি এক্সপিৰিয়েঞ্চ আছে এই যাত্ৰাটোত যথেষ্ট ভাল এণ্ড মই ভাবোঁ লয়াৰ ইজ দ্য পাৰ্চন হু অলৱেজ ষ্টেণ্ড এগেইনষ্ট দ্য ইনজাষ্টিছ আৰু অলৱেজ we are always stand against the that is against the when the rule of law has been violated আমি য'তে দেখিব অন্যায় হৈছে মানে মই যদি সিম্পল ৱাৰ্ড য'ত সবে হেট কৰে আমি তাৰ পৰা ষ্টাৰ্ট কৰোঁ বাইদেউ ঘৰখনত যেতিয়া অন্যায় হয় তেতিয়া মাতেন নাই ধৰা হাজবেণ্ডে কিবা এটা অন্যায় কৰিছে কেছ দি দিম বুলি কয় নে নকয় ছাৰ আপুনি পৰেশ্বৰ আপুনি ভাবেনে এডভকেটৰ ঘৰত অন্যায় হ'ব কিতাপখন দেখিছে লাইব্ৰেৰীত লাইব্ৰেৰীৰ কিতাপখন দেখিয়ে ঠাণ্ডা তাতে সজাই থৈ দিয়ে ন দৰকাৰেই নাই আৰু অন্যায় হোৱাৰ চান্সে নাই বঢ়িয়া নাই আজি মানে ইয়াত অকল আমি লৰ কথা নাপাতো অলপ হাঁহি ফূৰ্তিৰে কথাখিনি পাতিম মানে এটা কথা ঠিক ঘৰত যদি এগৰাকীও মহিলা বা পুৰুষ যদি এডভকেট হয় ঘৰখনত আইন শৃংখলা ঠিকে থাকে থাকিবই কাৰণ কিতাপখন আছে নহয় এইটো দেখি দেখি ভয়তে ঠিক থাকিব য়েছ বাইদেউ নমস্কাৰ জনাইছোঁ বাইদেউ পৰিচয়টো দিয়ক মোৰ নাম ৰীণাৰাণী বৰা মোৰ পিছে অধিবক্তা হিচাপে অভিজ্ঞতা মাত্ৰ 6 মাহমানহে হৈছে মই মূলতে শিক্ষয়িত্ৰী আছিলোঁ মই 2005 চনত এই মহাবিদ্যালয়ৰ পৰাই মই আইনৰ শিক্ষালৈ শেষ কৰি মই শিক্ষকতাৰ পৰা অৱসৰ লৈহে মই এতিয়া অধিবক্তা হিচাপে এনৰোল হৈছোঁ আৰু এখন মোৰ শিক্ষানুষ্ঠানৰ সেই শিক্ষানুষ্ঠান য'ত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ মই আইনৰ প্ৰতি আচলতে আকৰ্ষিত আছিলোঁ মোৰ দেউতাও আছিলে মোৰ দেউতা মই এইকাৰণে আকৰ্ষিত হৈছিলোঁ মোৰ দেউতা জেলৰ পৰা থাকি কেলকাতা ইউনিভাৰ্চিটিৰ ভিতৰত 7 পজিশ্যন পাইছিলে তেতিয়া BL বুলি কয় নেকি তেতিয়া আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামৰ গতিকে মোৰ লাগিছিলে কি এনেকুৱা আকৰ্ষণ আছে যে দেউতাই জেলত থাকি পঢ়ি পেলাই এনেকুৱা সেই আকৰ্ষণতে আচলতে মই আইন পঢ়িবলৈ আহিছিলোঁ আৰু শিক্ষকতাৰ পৃথিৱীৰ পৰা আহি এতিয়া এখন সম্পূৰ্ণ বেলেগ পৃথিৱী পাইছোঁ দুইটাই উপভোগ কৰোঁ মই শিক্ষকতাৰ পৃথিৱী উপভোগ কৰিছিলোঁ এতিয়াও মই উপভোগ কৰি আছোঁ ভালেই লাগিছে আপুনি পঢ়োৱা যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ওকালতি কৰি আছে তেওঁলোকক দেখিলে আপোনাৰ অনুভৱ কেনেকুৱা হয় মই ইয়াত শিক্ষকতা কৰা নাছিলে নাই মই স্কুলৰ শিক্ষয়িত্ৰী আছিলোঁ ঠিক আছে বাইদেউ বহক বাইদেউ নমস্কাৰ গোটেই আজিৰ অনুষ্ঠানটোৰ দায়িত্বটো আছে আপুনি হয় মোৰ ওপৰতে আছে মই গৌতমী দত্ত মই এই মহাবিদ্যালয়ত 2001 চনত এডমিশ্যন লৈছিলোঁ আৰু 2005 চনত মই ইয়াৰ পৰা ওলাই গৈছোঁ তাৰপিছত মই 2008 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা LLM কৰাৰ পিছত
সেই সময়ৰ ইয়াত যিজন অধ্যক্ষ হিচাপে আছিলে তেখেতে মোক ইয়ালৈ ক'লে তুমি ইয়ালৈ আহিব পাৰা শিক্ষকতা বৃত্তি ল'ব পাৰা কাৰণ এতিয়া আমাৰ আইন শিক্ষাটো যি ধৰণৰ হ'ল 2008 বৰ্ষৰ আগত অকণমান বেলেগ আছিলে সেই সময়ত মানে ইভিনিং কলেজ আছিলে বাৰ কাউন্সিলৰ এটা নিৰ্দিষ্ট লিগেল এডুকেশ্যন ৰুলছ বুলি নাছিলে 2008 বৰ্ষত বাৰ কাউন্সিল অফ ইণ্ডিয়াই লিগেল এডুকেশ্যন ৰুলছ বনালে তেতিয়াৰ পৰা নিয়মবিলাক কিছুমান পৰিৱৰ্তন কৰিলে শিক্ষক যিসকল ইয়াত আইন মহাবিদ্যালয়ত নিযুক্তি দিয়া হয় তেওঁলোকক অকল মানে 12ৰ পৰা আহিলেই নহ'ব হোল টাইম হিচাপত শিক্ষক থাকিব লাগিব কমপ্লিট PhD কৰা নেট ডিগ্ৰী লোৱা তেনেকুৱা শিক্ষক শিক্ষয়িত্ৰী এপইণ্টমেণ্ট কৰিব লাগিব সেইবিলাক নতুন ৰুল আহিলে গতিকে মই LLM কৰি অহাৰ পিছতে মোক আগৰ নিৰুদ্ধ গোহাঁই ছাৰে এটা সুবিধা দিছিলে আৰু সেই মৰ্মে মই প্ৰথমতে শিক্ষয়িত্ৰী হিচাপে জইন কৰিলোঁ ইয়াত পৰৱৰ্তী কাৰ্যকালত মই 2011 চনত ইয়াত নিৰুদ্ধ গোহাঁই ছাৰে ৰিটায়াৰমেণ্ট লোৱাৰ পিছত মই অধ্যক্ষৰ দায়িত্ব ল'লোঁ আৰু তাৰ পিছৰ পৰা মই কাম কাজ চলাই আছোঁ আৰু মই আজি যেতিয়া লাহে লাহে মইতো বহুত কম বয়সতে ইমানখিনি গধুৰ দায়িত্ব ল'লোঁ কাৰণ মই 30 বছৰো হোৱা নাছিলে যেতিয়া মই অধ্যক্ষৰ দায়িত্ব পালোঁ কি কয় মোৰ মানে কিমান বছৰ হ'ল ইয়াত অধ্যক্ষ মই 2008 চনৰ শিক্ষয়িত্ৰী হিচাপে আছিলোঁ আৰু 11 চনত মই অধ্যক্ষ হিচাপে জইন কৰিলোঁ গতিকে মই বহুত কম বয়সীয়া অধ্যক্ষ হিচাপে আছিলোঁ আৰু মোৰ মানে এনেকুৱা হয় যে শৰ্মা ছাৰ মোৰ টিচাৰ হয় গোস্বামী ছাৰ মোৰ টিচাৰ হয় আৰু তেওঁলোকৰ মাজতে মই টিচাৰ হিচাপেও পাইছোঁ আকৌ পিছত মই অধ্যক্ষৰ চকীখন লোৱাৰ পিছতো মই ছাৰসকলক পাইছোঁ হয়তো এতিয়া আজি ইমানখিনি কৰিব পাৰিছোঁ মই অধ্যক্ষ পোষ্টটো লোৱাৰ পিছতো যে মোৰ লগত কিছুমান টিচাৰ আছিলে কিবা এটা কৰিলে গৌতমী এইটো কেলে কৰিছে মানে মোৰ লাগিছে যে চব টিচাৰে মোক চাই আছে মই একো এজন ষ্টুডেণ্টৰ যিটো লাইফ হয় অধ্যক্ষ হোৱাৰ পিছতো মোৰ সেই লাইফটোৱে আছিলে মানে মোক মানে এনেকুৱা হৈছে জাজ ওপৰত বহি আছে তথাপি মানে তলৰ উকিলসকলে মানে জাজক ইমান গুৰুত্ব দিয়া নাই চাগে ষ্টুডেণ্ট হিচাপে মই লাইফটো পাৰ কৰিলোঁ আৰু আজিৰ দিনত মই ভাবোঁ যে মই এজন বৰ সুখী ব্যক্তি কাৰণ মই যিখন কলেজৰ পৰা পাছ কৰিলোঁ সেই কলেজখনতে মই অধ্যক্ষ হ'ব পাৰিলোঁ আৰু মোৰ যি মন যায় তাকে মই কলেজখন এটা বাইদেউৰ কাৰণে হোৱাটছএপৰ হয় কিন্তু য'ত পঢ়িছে তাতেই অধ্যক্ষ তাতে আকৌ তলত যিসকল শিক্ষক তেওঁলোকো আছে লগত বাইদেউ সোণালী জয়ন্তী বৰ্ষ উদযাপন হৈ আছে কি শিকালে এই গোটেই জীৱনটোৱে ইমানখিনিলৈকে আজিৰ দিনটোলৈকে গোটেই জীৱনটো বাৰু পাৰ হোৱা নাই এতিয়াও আছে শিকিছোঁ বহু কথা এতিয়া মানে আপুনি প্ৰশ্নটো ঘপকৈ কৰি দিলে মই ভাবিবলৈ অকণমান সময় লাগিব আপুনি ভাবি লওক তেতিয়াহ'লে আৰু এতিয়া ইয়াত কিমান ষ্টুডেণ্ট আছে কিমান ষ্টুডেণ্টে পঢ়ি আছে আচলতে মানে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াই আমাক ৰেগুলেট কৰে আৰু বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ যিটো নিয়মৰ মতে আমাৰ এটা ছেমিষ্টাৰ 60জন ষ্টুডেণ্টতকৈ আমি বেছি এডমিশ্যন দিব নোৱাৰোঁ সেইটোৱে নিয়ম হয় আৰু আগতে আমাৰ 3 বছৰীয়া কোৰ্চ আছিলে যোৱা 2 বছৰৰ পৰা আমি 5 বছৰীয়া কোৰ্চ আৰম্ভ কৰিছোঁ গতিকে আজিৰ ডেটত আমাৰ 210জন ষ্টুডেণ্ট আছে ধন্যবাদ বাইদেউ বহক আপুনি যথেষ্ট সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি ইয়াত উপস্থিত হৈছে কোনোবা ব্যস্ততাৰ বাবে আহিব পৰা নাই আৰু যিসকল আহিছে মই ভাবিছোঁ আজিৰ এই ভিডিঅ'টোত সকলোকে অকণমান হ'লেও সুযোগ দিয়াটো ভাল হ'ব কাৰণ থাকি যাব ভিডিঅ'টো সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ কোনোবাই ইয়াৰ পৰা আজিৰ পৰা 10 বছৰ আগতে পাছ কৰি গৈছিলে কোনোবা 5 বছৰ কোনোবা 15 বছৰ আগতে আৰু আজি সকলো আহিছে আজি উকিল হিচাপে অহা নাই ছাত্ৰ হিচাপে হৈ আহিছে সকলো বাইদেউ আপুনিও ইয়াতে পঢ়া হয় মই ইয়াতে পঢ়া মই 2008 চনত ইয়াৰ পৰা পাছ কৰি গৈছোঁ আৰু তেতিয়াৰ পৰা চেগাচুৰুকাকৈ সংযুক্ত হৈ আছোঁ মহাবিদ্যালয়খনৰ সৈতে আৰু বৰ্তমান আপুনি প্ৰেক্টিছ ক'ত কৰে বা ক'ত মই প্ৰেক্টিছ বৰ্তমান নকৰোঁ মই কিছু বছৰ প্ৰেক্টিছ কৰি বৰ্তমান মই ভাৰতীয় চাহ পৰিষদৰ ছেক্ৰেটাৰী হিচাপে সংস্থাপিত হৈ আছোঁ তাত মই 17 চনৰ পৰা কৰিছোঁ 17 চনলৈকে 2009 চনৰ পৰা 17 চনলৈকে মই ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনত অধিবক্তা হিচাপে আছিলোঁ ইয়াতে ছাৰহঁতে পঢ়াইছিলে হয় কোন আটাইতকৈ বেছি ষ্ট্ৰিক আছিলে গোস্বামী ছাৰ আটাইতকৈ ষ্ট্ৰিক আছিলে শৰ্মা ছাৰ ষ্ট্ৰিক আছিলে গোস্বামী ছাৰ খুব ৰসিক গোস্বামী ছাৰে পঢ়োৱা কথা কিছুমান এতিয়াও মানে ইয়াৰ পৰা যোৱা নাই আমি ছাৰৰ মানে ছাৰ হিচাপে নহয় আমাৰ মাজত যেনিবা ষ্টুডেণ্ট হয় তেনেকৈ কিন্তু আমি শৰ্মা ছাৰক বহুত ভয় কৰিছিলোঁ মানে পিটিছিলে নেকি বেটে পিটিছিলে ছাৰ বহুত গহীন হয় ইয়াৰ পৰা যেতিয়া আমি ওলাই গৈছোঁ তেতিয়াহে মানে ছাৰক আমি অলপ বেলেগ এজন মানুহ বুলি আমি মানে গণ্য কৰিছোঁ কিন্তু ইয়াত পঢ়ালৈকে আমাৰ ছাৰ আমি এনেকৈয়ে থাকিছিলোঁ সঁচাকৈ আজিও শ্ৰদ্ধাৰে তেওঁলোকক আমি খুব আমাৰ লগৰ বুলিয়ে ভাবিছিলোঁ আৰু আপুনি যে ক'লে ছাৰে কোৱা কিবা কথা মনত থাকি গ'ল এতিয়াও সোমাই আছে এটা উলিয়াই দিয়ক
ছাৰে এষাৰ কথা কৈছিল, যিসকলে ক্লাছ কৰে আৰু নকৰে তাৰ মাজত পাৰ্থক্য কেনেকৈ কৰিব। আমাক এটা উদাহৰণ দিছিল, দুটা বটল ল'বা, এটা বটলত পানী ভৰাবা আৰু এটাত নভৰাবা। বটলটোত পানী ভৰাই লগে লগে বটলটো খালী কৰি দিবা, উবুৰিয়াই দিবা, পানীখিনি ওলাই পৰিব। সেই বটলটোত যিখিনি পানীৰ কণিকা লাগি থাকিব সেইখিনি হৈছে ক্লাছলৈ অহা ল'ৰা ছোৱালীৰ মাজত থকা জ্ঞান। আৰু যিখিনি ক্লাছ কৰা নাই তেওঁলোকে সেই খালী বটলটোৰ দৰে। মানে ক্লাছ কৰাৰ কি গুৰুত্ব সেই বিষয়ে ছাৰে বৰ ধুনীয়াকৈ আমাক উদাহৰণ দিছিল। ধন্যবাদ বাইদেউ, নমস্কাৰ। নমস্কাৰ, মোৰ নাম স্বপ্না কাকতি। মই ইয়াতে পঢ়া, মই 2004 বেষ্ট হয়। আৰু এতিয়া বৰ্তমান মই ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনৰ এডভকেট কৰি আছোঁ। আজি ড্ৰেছত নাহিলা, চাদৰ মেখেলা মানে মই আজি ইয়াতে আছোঁ। এনেই মই জনামতে আজি বেয়া নাপাব দেই, কেছ চেছ দি নিদিব, মোৰ মুখৰ পৰা যি টি কথা ওলাই যায় আৰু কৈ পেলাই মই মৰোঁ। মানে উকিলসকল গৰমতো ঠাণ্ডাতো জেকেটটো পিন্ধিয়ে থাকে। সঁচাকৈ গৰম নালাগে নে আপোনালোকৰ নেকি? আমি গম নাপাওঁ, মানে কি আমি পিন্ধি পিন্ধি অভ্যাস হৈ যে, সেইকাৰণে গৰম ঠাণ্ডা আমাৰ উপলব্ধি নহয় মানে। সেইটোৱে। আৰু আজি কি মনত পৰিছে ইয়াত? বহুত দিন হ'লতো ইয়াৰ পৰা পাৰ হৈ যোৱা। হয়, আজি ছাৰহঁতক দেখি ছাৰসকলৰ কথাই মনত পৰিছে। শৰ্মা ছাৰকতো ভয় কৰোঁৱেই সঁচাকৈ, আজিও ভয় কৰোঁ। মানে এতিয়া মই বাৰত লগ পালেও মানে অলপ ভয়কৈ। বাৰ মানে চৰি বাৰ মানে মই এইটো বাৰ নহয়, উকিল সন্থাৰ কথা কৈছোঁ। মই গম পাইছোঁ, মই মানে এইবিলাক কিবা কিবি আহি থাকে মনত। তাৰপিছত সুদেৱ গোস্বামী ছাৰৰ মোৰ এটা কথা মনত আছে, মানে তেওঁ কৈছিলে যে যেতিয়া এডভকেট হয়, যেতিয়া মানে নতুনকৈ জইন কৰা হয় তেতিয়াহে খাব পাব পৰা অৱস্থাত থাকে, কিন্তু উকিলবোৰে সেই যেতিয়া খাব পৰা অৱস্থাত হয় তেতিয়া পইচা পাতি নেপায়েই, কিন্তু যেতিয়া বয়স হৈ যায় তেতিয়া পায়। তেতিয়াতো খাব পৰা অৱস্থাত নাথাকে, চবৰে যি টি বেমাৰ। সেইকাৰণে মানে এই উকিলৰ মানে বৰ দিগদাৰ হয় বোলে, মানে লাষ্টতহে পইচা পায় এনেকৈ কয়। মানে সেইটো মই আজিও মানে উপলব্ধি কৰোঁ। কিন্তু বাইদেউ উকিলৰ বহুত পইচা এতিয়া হৈছে অলপ। ঠিক আহিম। ছাৰ নমস্কাৰ, আপুনি আহি পালেহি যিহেতু, আৰু ইতিমধ্যে আহি পোৱাৰ লগে লগে গম পাইছে হাঁহি ফূৰ্তি এটা চলি আছে। আপোনাৰ নামটো আৰু কেতিয়া ইয়াত আছিলে? মোৰ নাম ৰূপম শইকীয়া। মই 2011 চনত ইয়াৰ পৰা পাছ কৰিছোঁ। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ্মৰত মই। হয়। আহি কি মনত পৰিছে এতিয়া? বহুত কথা মনত পৰিছে। আমাৰ এজন বৰ খুহুতীয়া ছাৰ আছিলে, অজিত বৰা ছাৰ। অজিত বৰা ছাৰ আজি অহা নাই। তেখেতে বৰ ৰসিক ব্যক্তি আছিলে। আমাৰ সুদেৱ গোস্বামী ছাৰৰ কথা কৈছে আৰু শৰ্মা ছাৰৰ কথা কৈছে, কিন্তু শৰ্মা ছাৰ আচলতে নাৰিকলৰ নিচিনা, বাহিৰৰ পৰা টান, ভিতৰৰ পৰা কিন্তু মানুহজন কোমল। গতিকে আৰু কেইবাজনো শিক্ষকে আমাক পঢ়োৱা ইতিমধ্যে সংসাৰ ত্যাগ কৰিছে। মই তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মনত পৰিছে ৰুদ্ৰ গোহাঁই ছাৰলৈ, আমাৰ অধ্যক্ষ আছিলে, আৰু বিপিন বৰগোহাঁই ছাৰ আছিলে, সেই সময়ত ভাইচ প্ৰিন্সিপাল আছিলে তেখেতে, ইত্যাদি কৰি কেইবাজনো, বছিৰ আহমেদ ছাৰলৈও মনত পৰিছে, তেখেতেও আমাক পঢ়াইছিলে ড্ৰাফটিং। গতিকে কেইবাজনো ব্যক্তি ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে। মনত সজীৱ হৈ আছে, কথাবিলাক মনত সজীৱ হৈ আছে। আৰু বৰ্তমান যিসকলে কৰ্মৰত তেখেতসকলৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু সকলোৰে এইদৰে সকলোৱে হাঁহি থাকক, মই সেইটোকে কামনা কৰিছোঁ। আৰু এই ধৰণৰ অনুষ্ঠানে আমাক আচলতে জীয়াই থাকিবৰ কাৰণে যথেষ্ট প্ৰেৰণা দিয়ে। আপুনি যে এটা কথা কৈছিলে, ছাৰ অকণমান নাৰিকলৰ নিচিনা, চবফালে মিলি যায়, খঙালো ৰখালো, গোস্বামী ছাৰো ঠিক তেনেকুৱা অকণমান খুহুতীয়া। পিছে আপুনি কেনেকুৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিত? সেইটো ৰাইজে ক'ব। দেখাত অকণমান খঙাল নিচিনাই লাগে। মই ৰাইজে ক'ব। ঠিক আছে, ধন্যবাদ। বাইদেউ নমস্কাৰ। মোৰ নাম ইন্দ্ৰজ্যোতি গগৈ। মই এখন কলেজৰ পৰাই পাছ কৰিছিলোঁ। আমাৰ লগতে এই গৌতমী বৰা দত্ত, তেওঁ মানে আমাৰ লগতে পঢ়া আছিলে, তেতিয়া প্ৰিন্সিপাল হ'ল এখন কলেজৰ। আৰু মই প্ৰেক্টিছ আৰম্ভ কৰিলোঁ। মই এটা সময়ত গভৰ্ণমেণ্টৰ APP হিচাপেও কৰিলোঁ 5 years কোৰ্চ। তাৰপিছত এতিয়া মই আকৌ লিগেল এইডৰ এডভকেট হিচাপে কৰি আছোঁ। বাইদেউ মই এটা প্ৰশ্ন সোধোঁ হা। আগতে মই এখন ৰেপিডিটাৰ পঢ়িছিলোঁ, ক্লাছ 8 নে 9ত পঢ়িছিলোঁ। পেংগুইন আৰু উকিলক মানে কম্পেয়াৰ কৰি এটা খুব ধুনীয়া, মই গল্পটো পাহৰি গ'লোঁ, বাট মোৰ খুব ভালকৈ মনত নাই ইমান, কিন্তু এটা বস্তুৱে মনত আছে, পেংগুইন আৰু উকিলৰ ড্ৰেছক কম্পেয়াৰ কৰি পেলাই সেই কাহিনীটো আছিলে, খুব ধুনীয়া কাহিনী। কাৰোবাৰ মনত আছে নেকি? কোনোবাই শুনাব নেকি?
মই পাহৰি গ'লোঁ কিন্তু বাইদেউ কয় ন পেংগুইনৰ নিচিনা আপোনালোক একেলগে যদি অজস্ৰ উকিলক একেলগে যদি সাগৰৰ পাৰত থৈ দিয়া হয় তেতিয়াহ'লে তেওঁলোকক দেখিলে পেংগুইনৰ নিচিনা লাগে য়েছ মানে তেনেকুৱা লাগে ন ইমান ধুনীয়াকৈ তেওঁলোক ডিচিপ্লিন সকলোৱে একে পৰিপাটি সাজপাৰ আপোনালোকক কেতিয়াবা ফিল কৰেনে সেইটো কথা ভাল লাগে আমাৰ এই ইউনিফৰ্মটো আমাৰ ভাল লাগে এইটো আমাৰ গৌৰৱ হয় আমি এইটো অকণমান যদি নিপিন্ধোঁ আমাৰ নিজকে বেয়া লাগে মই জেনেৰেলি মানে এতিয়াতো কোৰ্টত আমি সদায় মানে যিহেতু মই LADC দায়িত্ব কৰিছোঁ আমাৰ ইউনিফৰ্মত অনবৰত থাকিবই লাগে ইউনিফৰ্মে কি কয় বাইদেউ যে ক'লা জেকেটটোৱে ব্লেজাৰটোৱে কি কয় আৰু ডিঙিত মৰা সেই বগা কাপোৰখনে কি কয় একচুৱেলি কোনোবাই কৰিব নেকি ভালকৈ বুজাই ক'ব লাগে ছাৰ আহক না এবাৰ বুজাই দিয়ক না কোনটোৱে কি কয় মোক এবাৰ ধুনীয়াকৈ বুজাই দিয়ক না ময়ো অকণমান শিকিলোঁ এইটো বেণ্ড কয় ঠিক আছে আমি টাইও পিন্ধোঁ আৰু আপুনি এতিয়া এটা কথা আমাৰ ছেশ্যন কোৰ্টত মানে য'ত মাৰ্ডাৰ কেছ পেচিভ হয় টপ লেভেলৰ কোৰ্টত তাতে আমি যিটো ক'লা এটা পিন্ধোঁ গাউন কওঁ গাউন হয় সেইটো গাউন বুলি কওঁ ঠিক আছে আৰু ছোৱালীবোৰৰ ইউনিফৰ্মটো অলপ বেলেগ নহয় চবৰে কি হৈছে আজিকালি কি হ'ল কোনো নিপিন্ধে চাওক না অকল এইটোও জানে যে কোনোমতে এটা ক'লা চিন থাকিব লাগে শাৰী বা মেখেলা আজিকালি কোনো ছোৱালী বা মই ফ'ল' কৰিবলৈ দেখা নাই অকল জানে যে কিবা এটা ক'লা থাকিলে হ'ল কোনো মানে মই এইটো মানে কি কওঁ আগতে গাঁৱৰ মানুহবিলাকে তাঁত বয় ক'লা বগা মেখেলা চাদৰ বনাই লয় আজিকালি শাৰীবিলাকতো বাহিৰৰ প্ৰডাক্টটোকে মানে অলপ বেলেগ ধৰণৰ কিবা ৰং দি দিয়ে সেইটো কাৰণে আমাৰ পিয়ৰ বগা যিহেতু আমাৰ ছেক্ৰেটাৰী ইয়াতো উপস্থিত তেখেতে একো নকয় মানে এইটো এলাউড হৈ যায় ঠিক আছে নুসুধো আৰু এনেকুৱা প্ৰশ্ন মই অৰ্ডাৰ বুলি ক'ব লাগিব লাষ্টত এনেকৈ ধন্যবাদ ছাৰ নমস্কাৰ আপুনিও ইয়াতে পঢ়া মই ইয়াতে পঢ়া মই 2008ত পাছ কৰিছিলোঁ ইয়াৰ পৰা হয় 2008 বেচ হয় আৰু ইমান বছৰৰ পিছত আজি আহিছে নে মাজে মাজে আহি থাকে মই আজি আহিছোঁ মাজতে কেতিয়াবা আহোঁ আৰু ভিজিট দিওঁ আৰু কেতিয়াবা আহাৰ কিবা এটা উদ্দেশ্য থাকিব লাগে মানে স্কুলখনলৈ হয় নহয় হয়তো কিবা প্ৰেম থাকিব পাৰে নহ'লে তেনেকুৱা আছে নেকি ইয়াতে পঢ়া ইয়াতে প্ৰেম ইয়াতে বিবাহ আছে আহিব লাগিব লাহেকৈ কি মনত পৰিছে কওক আজিৰ দিনটো চাওক আজি প্ৰথম দিনটো মোৰ মনত পৰিছিল মই যেতিয়া এডমিশ্যন ল'বলৈ আহিছিলোঁ আহি থাকোঁতে বাহিৰত এটা পুচকাৱালা এটা আছিলে পুচকাৱালাৰ ধুনীয়া ছোৱালী এজনী ৰখি আছিলে পুচকাৱালাৰ ওচৰত যেতিয়া গ'লোঁ সি ক'লে যে বহুত ভালকৈ পঢ়িব লাগিব আৰু নহ'লে ইয়াত পাছ কৰা মানে মুস্কিল যদিও পুচকাৱালা আছিলে সি কৈছিলে ইয়াত বহুত বেগ লাগ যাতা হামে অলপ আগবাঢ়ি আহিলোঁ অহাৰ লগে লগে ধুনীয়া ছোৱালীজনী দেখিলোঁ চাই মনটো ভাল লাগি গ'ল ভাবিলোঁ না ঠিক জেগাতে আহিছোঁ ইয়াত পঢ়োঁ আৰু ভালকৈ পাছ কৰিম অহাৰ লগে লগে কি হ'ল আমাৰ NC গোহাঁই ছাৰ আছিলে ছাৰৰ ক্লাছ আছিলে ছাৰ ক্লাছ কৰিছোঁ ছাৰে জুৰিস্প্ৰুডেন্স পঢ়াইছিলে মানে ছাৰৰ যোনটো ভইচ আছিলে মানে ছাৰে বহুত ধুনীয়া পঢ়ায় মানে একো বুজি তেতিয়া মানে ইমান বুজি নাপালোঁ তাৰপিছত আমাৰ শৰ্মা ছাৰৰ ক্লাছ আছিলে ছাৰেও আহি মানে যোনটো বুজি নাপালোঁ ব্ৰিটিছ ইংলিছ দিছে মানে যোনটো ব্ৰিটিছ ইংলিছ তেতিয়া মানে অলপ মানে ডিপ্ৰেশ্যন নিচিনা লাগি গৈছে তাৰপিছত কি হ'ব ইমান মানে যি মা দেউতা যিমান পইচা জমা কৰিছিলে গোটেইখিনি পুঁজি সোমাই গ'ল তাৰপিছতে আমাৰ ইছলাম মেম আহিলে নাজানা ইছলাম মেমে পঢ়ালে একদম চিধা হৈ পেলাই ক'ব পাৰে মেমে একদম পঢ়াইছে আৰু পঢ়োৱাৰ পিছত মেডামে লাষ্টত সুধিলে ডিড ইউ আণ্ডাৰষ্টেণ্ড মই ক'লোঁ য়েছ মেম ক'লোঁ ইয়াত মই ক'লোঁ মেম অ'কে যে আপুনি লাষ্টত গ'লে যে সেইটো বুজি পালোঁ এইটো মোৰ প্ৰথম দিনৰ এক্সপিৰিয়েঞ্চ আছিলে কিন্তু কি হ'ল মোৰ মানে বহুত চিন্তা মানে মোৰ লগত আৰু মোৰ ফ্ৰেণ্ড এজন আহিছিলে তেওঁ ক'লে যে ইয়াৰ কাहाँ फंसा दिया वो सारा का सारा पूंजी लग गया CA पढ़ने जाने वाला था आप तो यहाँ से घूम भी नहीं सकता है মই কৈছোঁ মই আৰু দেউতাৰ পৰা ফিজনো কেনেকুৱা বিচাৰিম লাহে লাহে কি হ'ল ছাৰহঁতৰ ক্লাছ লাহে লাহে ডেভেলপ হৈ গ'ল আৰু গোটেইখিনি কথাই বুজি পালোঁ পোৱাৰ পিছত আৰু এডভকেট হ'লোঁ আৰু আজি আই এম ভেৰি হেপী মই আজি বহুত মানে গৌৰৱান হৈছোঁ যে মই এখন কলেজৰ পৰা মোৰ চেণ্টিমেণ্ট আছে এইখন কলেজৰ লগত গতিকে সেইকাৰণে মই ইয়াত আহিলোঁ নিশ্চয় খুব ভাল লাগিলে আৰু এটা কথা মই আপোনাৰ পৰা বুজি পালোঁ উকিলেও প্ৰেম কৰে সেইখিনি কথা এতিয়া মোৰ গোটেই শিক্ষক আছে বহুত মেমৰিজ আছে কলেজত সেইখিনি আৰু কৈ নিদিওঁ আৰু সেইখিনি বহুত মেমৰি আছে মেমৰি আহিছে নেকি নাই এতিয়াতো অহা নাই ধন্যবাদ খুব ভাল লাগিলে অকণমান নামি আহক একো নাই নমস্কাৰ নমস্কাৰ কোন চনত আৰু নামটো কি আছিল মোৰ নাম সুশাংক চেতিয়া মই 2017ত পাছ আউট হৈছোঁ 17 কি মনত পৰিছে কওক একদম ধুনীয়াকৈ কলেজখনটো মোৰ বহুত মৰম লগা কলেজ এখন মই মাজতে ইয়াত GSU আছিলোঁ মাজতে তো মই মাজে মাজে আহিয়ে থাকোঁ এনেই হ'লেও কেতিয়াবা আহি পিনি মানে ষ্টাফ আছে যেনে তেওঁলোকৰ কথা পাতিলোঁ এনেকৈ ভাল লাগে আৰু
ভাল লাগিলে নমস্কাৰ দেই মই আটাইতকৈ মানে মাজে মাজে মোৰ চকু গৈ আছে তেখেতলৈ দাড়িয়ে চুলিয়ে একদম মানে চকুৱে প্ৰপাৰ যেন উকিল এজন এনেকুৱা লাগিছে নমস্কাৰ জনাইছোঁ নমস্কাৰ এনেই ক্ৰাইম বিটটো চম্ভালে নেকি আপুনি চম্ভালে আমাৰ গোস্বামী ছাৰ মই ছাৰৰ জুনিয়ৰ সেইকাৰণে নামটো কি আছিল মোৰ শ্ৰী ৰাহুল কুমাৰ মণ্ডল আৰু কোনটো ইয়েৰত ইয়াৰ পৰা পাছ হয় 2018ত ইয়াৰ পৰা পাছ কৰা তাৰ আগত মই চাকৰি কৰা মই ইউনিভাৰ্চিটিত লাষ্ট কৰি আছিলোঁ আমাৰ গৌতমী মেমে মোক এটা কথা বাৰে বাৰে কৈছিলে যে লক্ষী সৰস্বতী একেলগে নহ'ব তো সেইকাৰণে মই চাকৰি এৰিলোঁ তাৰপিছত LLB LLM দুইটাই কৰিলোঁ LLMত মোৰ ছাৰ আছিলে ৰূপম ছাৰ তো ছাৰে অথনি কৈ আছিলে ৰাইজে ক'ব ছাৰৰ মোৰ এটা মেমৰি মনত আছে যে এটা লেকচাৰ 2 ঘণ্টাৰ লৈছিলে আৰু 40টা কেছ ল পঢ়াইছিলে মই সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ আপোনাক শৰ্মা ছাৰ গোস্বামী ছাৰো পঢ়াইছে হয় শৰ্মা ছাৰো পঢ়াইছে গোস্বামী ছাৰো পঢ়াইছে শৰ্মা ছাৰৰ মোৰ আৰ্টিকেল 21 এতিয়াও মনত আছে আৰু গোস্বামী ছাৰৰ লগততো আছোৱে চবেই মনত এতিয়া আপুনি কাৰ জিনিয়ৰ মই গোস্বামী ছাৰৰ জিনিয়ৰ ছাৰ এতিয়াও মানে ইয়াত যেনেকুৱা তাতো তেনেকুৱা চবতে তেনেকুৱা ছাৰ মানে চবৰ ফেভৰেট আৰু আমাৰ PVK ছাৰ আছিলে আমি থাকোঁতে ছাৰৰ ক্লাছো আমি খুব এনজয় কৰিলোঁ বৰা ছাৰ আছিলে বৰগোহাঁই ছাৰ আছিলে নাজৰানা মেম আমাৰ শিল্পী মেম মনালিছা মেম পল এয়া সকলো টিচাৰ হয় হয় আমাৰ আগৰৱালা ছাৰ চব আছিলে আমি খুব এনজয় কৰিলোঁ তো মোক এটা কথা কওক আমি মানে মৰমতে আমাৰ শিক্ষককতো এটা নাম থাকে যেনেকৈ গোস্বামী ছাৰ শৰ্মা ছাৰ তাৰ উপৰি আমি আৰু এটা নাম দিওঁ মানে ক্লাছত এইটো কেতিয়াও হোৱা নাই ইয়াত কাৰণ চবে ল ভয় কৰে ল ব্ৰেক কোনো আমি মানে মৰমতে ছাৰহঁতক নাম দিওঁ মানে এজন ছাৰ আছিলে আমাৰ ছাৰে মানে এটা চেণ্টেঞ্চ পঢ়াব ন অ'কে তাৰপিছত এটা চেণ্টেঞ্চ পঢ়াব তাৰপিছত অ'কে বুলি ক'ব ছাৰৰ নামটো আমাৰ অ'কে ছাৰ হৈ গ'ল মানে লাষ্টত তো তেনেকুৱা মেমৰি নাই তেনেকুৱা একো নাই আৰু যোনটো আপুনি কৈছিলে মানে ইয়াতে মোৰ ৱাইফো এইটো ক'লে ইয়াতে আহিছে সেইকাৰণে মই কলেজ কেতিয়াও পাহৰিব নোৱাৰোঁ দিনে ৰাতি মনত পৰি থাকে পাহৰিব নিদিয়ে কেতিয়াও কলেজ তো আমাৰ চাচাজী আছে আমাৰ চাচাজী চবৰে ফেভৰেট চাচাজী আছে বৌ আহিছে নেকি নাই তাই কোৰ্টতে আছে আহাহেঁতেন ভাল আছিল আহিব কাইলৈ পৰিলে ঠিক আছে ধন্যবাদ ভাল লাগিছে কথা পাতি আৰু হয়তো মোৰ মানে অধিবক্তাসকলৰ লগত এইটো প্ৰথম অনুষ্ঠান হ'ব নেকি এনেই ষ্টুডিঅ'ত পডকাষ্ট হিচাপে হৈছে অধিবক্তাৰ সমাজত আহি পেলাই এনেকৈ প্ৰথমটো অনুষ্ঠানে বুলি ভাবিছোঁ আৰু দুগৰাকী আছে ইয়াতে পঢ়া আপোনালোক ইয়াত পঢ়া পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ব্যস্ততাময় সময়ৰ মাজত আহি আজি আমাৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ নাম অপ্সৰা সিংফো মই শৰ্মা ছাৰৰ জুনিয়ৰ হয় বৰ্তমান মই প্ৰেক্টিছ কৰি আছোঁ ডিব্ৰুগড় কোৰ্টত হয় সিংফো হয় মোৰ ঘৰ জাগুনত হয় মোৰ ঘৰ একচুৱেলি ইয়াত ছাৰে মোক ক'লে যে অকল ওকালতিয়ে নকৰে খায়ো ভাল পায় বুলি কৈছে হয় হয় আমাৰ ট্ৰেডিশ্যনেল ডিছ থাকে আপোনাৰ টোপোলা ভাত আপোনাৰ গাহৰি মাংস থাকে কুকুৰা মাংস আপোনাৰ ভাপত দিয়া ট্ৰেডিশ্যনেল থাকে আপুনি আহিব কেতিয়াবা ঘৰলৈ খুৱাম মই হয় আৰু আজি কি মনত পৰিছে কেনেকুৱা স্মৃতি আছে ইয়াত স্মৃতি মানে এতিয়া মই পটককৈ মই ৰিমাইণ্ড কৰিবলৈ পৰা নাই কিন্তু আহি ভাল লাগে মাজে মাজে আমি আহোঁ আৰু যিহেতু ইয়াত মোৰ শিক্ষক আছে আপোনাৰ গোস্বামী ছাৰ আছে অজিত বৰগোহাঁই ছাৰ অজিত বৰা ছাৰ মনুমিতা মেম আমাৰ প্ৰিন্সিপাল মেম মেধি মেম আপোনাৰ আগৰৱাল ছাৰ সকলোকে লগ পাই ভাল লাগিছে ধন্যবাদ আকৌ পাতিম নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো আৰু কোন বেটছৰ আপুনি মোৰ নাম মনোজ কুমাৰ চাকমা মই 2009ত ওলাই যোৱা ইয়াৰ পৰা 2010ত 9ত ওলাই গৈছে আৰু কওক নিজৰ ফালৰ পৰা কওক এতিয়া আপুনি যেতিয়া প্ৰগ্ৰামটো দেখিলোঁ তাৰে এটা এটাকৈ অলপ কৈ যাওঁ একদম কওক মই ইয়াতে পঢ়া ইয়াতে প্ৰেম কৰা ইয়াৰ পৰা বিয়া পাতা আপোনাৰ উত্তৰটো এতিয়া আহিছে নে তাই এডভকেট নকৰে স্কুলৰ মাষ্টৰ চবই থৈ আহিছে লৈ অহা নাই তাৰপিছত 2 নম্বৰ কথাটো আপুনি সুৰুঙা কথাটো কৈছিলে অথনি সুৰুঙা হয় সুৰুঙা তাৰ লগতে আৰু এটা কয় আমাৰ সমাজত যে পাৱাৰ থাকিলে টকা পইচা থাকিলে যেনেকৈ আপুনি সুৰুঙাটো কৈছিলে সেইটোৱে তেনেকৈ আকৌ সমাজত পাৱাৰ আৰু টকা পইচা থাকিলে মানুহে মানে জেলত নাযায় বা আইনৰ পৰা বাচিব পাৰে কিন্তু মই সেইটো যেতিয়া কয় মোৰ য'ত পাইছোঁ মই এটা উদাহৰণ দিওঁ আজি যদি টকা আৰু শক্তিৰে যদি মানুহ আইনৰ পৰা বাচিব পাৰিলেহেঁতেন তেতিয়া সঞ্জয় দত্ত সলমান খান লালু প্ৰসাদ কেজৰিৱাল এইবিলাক জেলত নগ'লেহেঁতেন শক্তি আৰু যদি টকা পইচাৰে যদি হেৰি হয় আইনটো সঁচা এই যিটো কয় উকিলে মিছা কথা কেতিয়াও নহয় সঁচাই হয় সত্যটো আৰু সেইটো মই 9ত পাছ কৰিছোঁ
মই পাছ কৰি দিল্লীত গ'লোঁ, LN কৰিব নহ'লোঁ। তাতে এটা কথা মোক সুধিছে যে যিটো আপুনি যেনেকৈ সুধিছে লয়াৰ চাচ লায়াৰ, মই এতিয়া কি উত্তৰ দিওঁ কৈছে। জাষ্ট 5 মিনিটমান ভাবিলোঁ, লয়াৰ আৰু লায়াৰ কৈছে, মই এতিয়া কি উত্তৰ দিওঁ। ছাৰৰ ষ্টুডেণ্ট হয় ময়ো, ছাৰৰ জুনিয়ৰো হয়, উকিল হয়। জবাব দিলোঁ কি জানে, ইট ডিপেণ্ডছ আপন দ্য থিংকাৰ। যোনে কয় লয়াৰ চাৰ লায়াৰ, সেই ভাবাজনৰ ওপৰত ডিপেণ্ড কৰে। আৰু কি ক'ম এতিয়া, আৰু এটা স্মৃতি, আমি যেতিয়া ইয়াত কাম কৰোঁ, আজি ল'ৰা ছোৱালীবিলাক কাম কৰিছে, কামটো কৰিব লাগে। সদায় আপোনালোকে কেতিয়াবা ছাত্ৰবিলাকে হেৰি কৰে, কাম নকৰে। আগৰ দিনত কি হয়, চাচা ক'লে যে যেতিয়া আমি পঢ়িছিলোঁ, যাক মাতিলেও চাচাই মোকে মাতি লৈ যায়, বেলেগকে মাতে। প্ৰিন্সিপাল ছাৰে যিটো আমাৰ নিৰুদ্ধ গোহাঁই ছাৰ কয়, মোকে মাতি লৈ যায়, চাচা অকণমান আহিব এইফালে, এনেকৈ মাতি লৈ যায়। তেনেকৈ আছিলে। তাৰ এটা আমাৰ ভাইবা বুলি কয়, ফাইনেল চেমত 5th চেম 6th চেমত ভাইবা হয়। তেওঁ এনেকুৱা প্ৰগ্ৰাম আছে, ল'ৰা ছোৱালীটো কমেই, ইয়াতে যেতিয়া 60টা ল'ৰা থাকে। তাত কি হয়, মইতো ভিতৰত এইবোৰ টেবুল চেবুল এইবোৰ সজাই আছোঁ ভিতৰতে, এইফালে ভাইবা চলি আছে। পিছত মোৰ নামাইছে, মই তাতে আছোঁ। এতিয়া মোক কি সুধিব ভাইবাতে। মোৰ সেইটো দৃষ্টিটো বহুত, সেই স্মৃতিটো বহুত হেৰি হয়। কেলৈ মই সেই য'ত ভাইবা লৈ আছে, বেলেগ মোৰ ক্লাছমেটবিলাক ভাইবা দিব বাহিৰৰ পৰা আহি আছে, মইতো ভিতৰতে কাম কৰি আছোঁ। এনেকুৱা প্ৰগ্ৰাম আছে মানে, সেইটো টেবুল চেবুলবিলাক কিবা কিবি কৰি আছোঁ মানে, সেইটো বহুত মোক মানে মনত উঠে। এইটো চাচা অকণমান আহক এইফালে, আহক আহক আহক, ইধৰ আহিয়ে হা ল। আৰু চাচাৰ লগত বহুত ইতিহাস জড়িত হৈ আছে চাগে। এয়া চাচাকতো সকলোৱে চিনি পায় ইয়াত। কিমান বছৰ হ'ল বা ইয়াত চাচাৰ? चाचा आपका कितना साल हो गया यहाँ पे? यहाँ पर हमको हो गया इस तरफ देखिए। हाँ 84 साल या 84 से काम कर रहे हैं? 4 से काम कर रहे हैं, काम कर रहे हैं। यहाँ पे जो जितना आया है अभी सबको तो आप पहचानते ही होंगे। सबको पहचानते हैं। हाँ सबको पहचानते हैं। सबको पहचानते हैं बोले। तो कौन कैसा है? नहीं सब ठीक है, सब कोई ठीक है। स्टूडेंट भी ठीक है, हमारा टीचर लोग भी ठीक है, प्रिंसिपल भी ठीक है, सब ठीक, कोई गड़बड़ नहीं है, सब ठीक है, कोई रिस्क नहीं लेगा। तो चाचा कैसा लगता है यहाँ पे जो लॉ का स्टूडेंट है ना सब, तो यहाँ पे बात क्या चलता है, गसिप में क्या चलता है, वहाँ पे अड्डे में क्या चलता है? ना सब ठीक ठाक, सब ठीक ठाक। আচাৰ বনাই ন? না আচাৰ না। ঠিক আছে চাচা, ঠিক আছে চাচা, থেংক ইউ ছ' মাছ। মোৰ এটা প্ৰশ্ন আছিলে, মই সুধি ল'ব লাগে। ঠিক আছে চাচা, যাওক। দম এটা দি থৈ গৈছে। মোক এটা কথা কওক, আপোনালোক 3জনকে সুধিম, 4জনকে সুধিম। পুলিচে ধৰি পেলাই চাবিটো কাঢ়ি লৈ গুচি গ'ল, পাৰে নে নোৱাৰে চাবিটো কাঢ়ি লৈ যাব? নোৱাৰে। কিয় নোৱাৰে? কাৰণ হাইৰাৰ্কি থাকে। প্ৰথম কথা, আপোনাক তেনেকুৱাকৈ কিবা এটা ভেলিড ৰিজন হ'ব লাগিব যোনটোৰ কাৰণে চেকিং তাহাঁতি কৰিছে, যে চেকিং কিহৰ কাৰণে কৰিছে। তাৰপিছত হাইৰাৰ্কি এটা থাকে। তো সেই হাইৰাৰ্কি মতে যোনকেইটা আমি চাওঁ যে কনষ্টেবল, তাহাঁতি কেতিয়াও নোৱাৰে। আৰু অফিচাৰ থাকে তাহাঁতি আমাক লৈ যাব পাৰিব, কিন্তু বাইকৰ চাবি কেতিয়াও কাঢ়িব নোৱাৰে। হা, এইটো কেতিয়াবা চিটুৱেশ্যন এনেকুৱা হয়, এতিয়া যেনেকৈ টেৰৰিষ্ট এটা গৈ আছে, তাৰ ওচৰত বম আছে, তো তাৰ চাবি কাঢ়িব পাৰিব। কিন্তু ইন জেনেৰেল লেমেন এটা যোন গৈ আছে, তাৰ চাবি কেতিয়াও কাঢ়িব নোৱাৰে। অ'কে, যদি হঠাৎ পুলিচে ৰখোৱাৰ পিছত ক'লে যে আপোনাৰ লাইচেঞ্চ দিয়ক, পেন কাৰ্ড দিয়ক, অমুক দিয়ক, আপোনাৰ হাতত ডকুমেণ্ট এটাও নাই, আপোনাৰ ঘৰত আছে বা আপোনাৰ এপত আছে, তো এপত দেখুৱালে হ'বনে? হ'ব, এপত দেখুৱালেও হ'ব। আৰু জেনেৰেলি কি হয়, কেতিয়াবা ধৰি পুলিচে কেতিয়াবা ফাইন কাটি দিয়ে। তো ফাইন মানে জেনেৰেল কাটিব নোৱাৰে, ঠিক আছে। তাৰ কাৰণে এটা অলৰেডি এটা 30 days টাইম এটা থাকে। তেওঁলোকে ঘৰত গৈ কিনে এই কাগজখিনি আনি দেখুৱাই দিব পাৰে। আৰু যদি তেনেকুৱা যদি কৰে, তেনেহ'লে পুলিচে এগেইনষ্টতো একশ্যন ল'ব পৰা যায় মানে। গতিকে আৰু যদি কিবা আপোনাৰ এপছ থাকে, ডিজি লকাৰ আছে বা তেনেকুৱা কিছুমান আৰু এপছ আছে, তেনে এপছত আপুনি ৰাখিব পাৰে। আৰু আজিকালিতো আপোনাৰ কি হ'ল, এখন এপছ আছে আপোনাৰ না, তাতে মানে কি হ'ল বস্তুবিলাক এম পৰিবহণত আপুনি নম্বৰটো মাৰিলে ওলাই যাব, তাত ইঞ্চুৰেঞ্চ কেতিয়ালৈকে আছে বা RC-খন কেতিয়ালৈকে ভেলিড আছে। আৰু এটা প্ৰশ্ন জাষ্ট মানে সুধি থ'ব মন গৈছে, আৰু আপোনালোকে সুধিছোঁ। ধৰক ফুল স্পীডত গৈ আছোঁ, কোনো ধৰণৰ তাত লিখা নাই যে 60 স্পীডত যাব, 50 স্পীডত যাব, 30 স্পীডত যাব। হঠাতে আপুনি নটিফিকেশ্যন দেখিছে 2000 টকা বিল কাটি দিলে, তো সেইটো পায় নাই আগতীয়াকৈ নটিচ নিদিয়াকৈ।
আৰু এটা কথা, আজিকালি ইণ্টাৰচেপ্টৰবোৰ চুকে কোনে সোমাই থাকে য'ত ত'ত, সেইটো পায় নাই? সেইটোতো বেছিভাগ হাইৱেতে বহি থাকে, নেশ্যনেল হাইৱেতে বহি থাকে আৰু লুকাই লুকাই থাকে। কিছুমান হাইৱেত স্পীড লিমিট মেনশ্যন কৰা থাকে, আমি হয়তো ফ'ল' নকৰোঁ। তো আমি এতিয়া যেনেকৈ কাজিৰঙা আমি যেতিয়া পাৰোঁ 40 আমি ক্ৰছ কৰিব নোৱাৰোঁ। চ' প্ৰত্যেকটা জেগাত থাকে। তো এতিয়া আমাৰ অসমত বৰষুণ বেছি হয়, গছ পুলি ডাঙৰকৈ গজে, তো সেই চব ঢাকি যায়গৈ, সেইকাৰণে দেখা নাপায়, মানুহ গায় আৰু ফাইন কাটি দিয়ে। বাহ চবফালে মিলাই মেলি কথাটো কৈছে। কওক। ইয়াত আৰু এটা কথা আছে, ধৰি লওক অসমত মানে কি 4 জেগাত মানে ট্ৰেফিক ইনস্পেক্টৰ থাকে, মানে 4 জেগা। তো তেওঁলোকে যিবিলাক ধৰি লওক এই 2000 ৰুপিজ ফাইনৰ কথা কৈছে আপুনি, ছাপ'জ কেতিয়াবা সিহঁতৰ এৰাৰ হৈ কিনে ফাইন গুচি যায়, এৰাৰ হৈ কিনে, তেনেহ'লে সেই যোনজন নডেল ট্ৰেফিক ইনস্পেক্টৰজন হৈ গ'ল নডেল অফিচাৰ। তেওঁক যদি আহি কিনে এখন যদি এপ্লিকেশ্যন দিয়ে আপুনি বা ৰিকুৱেষ্ট কৰে, আৰু তেওঁলোকে যদি ভেৰিফাই কৰে, আইদাৰ চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ দ্য ট্ৰেফিক ইনস্পেক্টৰ, তেওঁলোকে সেইখন ফাইন কেঞ্চেল কৰিব পাৰে। এইটো মোৰ অলৰেডি 2বাৰমান কেঞ্চেল কৰাইছোঁ। ধন্যবাদ। মোক আপোনালোকে অকণমান ক'বচোন দে ছাৰ বাইদেউহঁতে, যে এনেকুৱা আমি নজনা দুটামান ৰুল এটা পিছত। আৰু এফালে আহিলোঁ। নমস্কাৰ। কওক, ইয়াতে পঢ়া? ইয়াতে পঢ়া। গুড ইভিনিং এভৰিৱান। মোৰ নাম স্বৰ্ণলতা ৰাউত। মই 2012ত পাছ আউট ইয়াৰ পৰা। Since then I have been practicing in Dibrugarh Bar Association and now working as a legal aid defense counsel for weaker sections of society. মই কাম কৰি আছোঁ। আমি নজনা এটা ৰুল আপুনি কৈ দিয়কচোন, যিটো আমি খুব ভুল কৰি থাকোঁ, আমি পানিছমেণ্ট মানে আমাৰ কাটি থাকে আৰু কিবা কিবি। নজনাটো বহুত হ'ব পাৰে। সেইটোৱে কৈছে, আমি এটা জনাই দিয়ক আমাক এৱাৰনেছৰ কাৰণে। ইয়াত মই গোটেই ৰাইজৰ কাৰণে ক'ব বিচাৰিছোঁ যে আমাৰ এটা প্ৰজেক্ট আছে, লিগেল এড ডিফেন্স কাউন্সিল আমাৰ নতুন এটা প্ৰজেক্ট হৈছে। চিন্স 2 years এইটো হৈ আছে। বহুত উইকাৰ ছেকশ্যন অফ ছ'চাইটি, যাৰ মানে হু হেজ ন' মানি এট অল, হু কেনট এফৰ্ড লয়াৰ অফ হিজ চইচ, দে কেন গো এণ্ড আস্ক লিগেল এছিষ্টেঞ্চ ফ্ৰী অফ কষ্ট। হয়, আৰু আমাৰ এইটো কাৰণে চৰকাৰে আমাক পে' কৰি আছে। থেংক ইউ ছ' মাছ। বাইদেউ নমস্কাৰ। ইয়াতে পঢ়া আপুনি? হয়, ইয়াতে পঢ়া। নামটো কওক এবাৰ। মোৰ নাম নীলম সোণোৱাল। মই 2017 পৰা 20 বৰ্ষত লৈকে ইয়াত পঢ়িছিলোঁ। মই 2020ত মই ইয়াৰ পৰা পাছ কৰিছোঁ। তাৰপাছত মই ডিব্ৰুগড় উকিল সন্থাত যোগদান কৰিছোঁ 2022 চনত। তাৰ মাজতে কোৰ্টত জইন কৰাৰ আগতে মই ইয়াত উপস্থিত থকা দলি বাইদেউৰ লগত এটা কাম কৰিছোঁ প্ৰায় 1 বছৰ সময়। সেইটো আছিলে এটা চাইল্ড প্ৰটেকশ্যন প্ৰজেক্ট, ইউনিচেফৰ স্পনচৰ্ড কৰা তেনেকুৱা প্ৰজেক্ট আছিলে। উকিলৰ জীৱন আৰম্ভ কৰিছোঁ, কিন্তু মোৰ এক্সপিৰিয়েঞ্চ খুবেই কম, যিহেতু মই বিশেষ সময়ো দিব পৰা নাই, আৰু মই যিহেতু নতুনকৈ আৰম্ভ কৰিছোঁ। কিন্তু মই ইয়াৰ পৰা এই কলেজখনত পঢ়ি এটা কথাই ক'ম যে এগৰাকী ভাৰতীয় নাগৰিক হিচাপে বা এগৰাকী নাৰী হিচাপেই হওক, যে আমাৰ বাবে আইন শিক্ষাটো বহুত প্ৰয়োজনীয়। সকলো দিশতে আপুনি সাধাৰণ এটা জীৱন যাপন কৰিবলৈও আপোনাক আইন শিক্ষাটো লাগিবই। আৰু বৰ্তমান যিহেতু এটা তথ্য প্ৰযুক্তিৰ যুগ হৈছে, সেয়েহে আমি যিকোনো এটা ছ'চিয়েল মিডিয়া ইউজ কৰিবলৈ হ'লেও আমি ৰুলছবিলাক জানিব লাগে। সেইকাৰণে কওঁ যে আমি সকলোৱে আইন জনাটো জৰুৰী। ধন্যবাদ। নমস্কাৰ। নামটো আৰু কোনটো বেটছত, আৰু এটা আমাক কিবা এটা জনাই দিব লাগে সকলোৰে কাৰণে, আমি নজনা এটা আইন। ঠিক আছে। নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সোণালী জয়ন্তী বৰ্ষত আপোনাক পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। এইখন মহাবিদ্যালয়ত মই 2021 চনত ওলাইছোঁ, আৰু তাৰপিছতে মই বেছি সময় হোৱা নাই মোৰ প্ৰেক্টিছ জইন কৰা। মই তিনিচুকীয়া বাৰ তাতে মই বাৰ এছ'চিয়েশ্যনতে মই তাত মেম্বাৰশ্বিপ আছে। এইখন মহাবিদ্যালয়ত যথেষ্টখিনি ভাল অভিজ্ঞতা আছে মোৰ কাৰণে, কাৰণ বহুতো নজনা কথা, বহুতো ভাল ভাল ব্যক্তিক লগ পালোঁ। আৰু এইখন মহাবিদ্যালয়ত যিসকলে পঢ়ি গৈছে তেওঁলোকে অৱগত যে এইখন মহাবিদ্যালয় কেৱল অকল আপোনাৰ পঢ়াৰ ওপৰতে বা চিলেবাছখনৰ ওপৰতে আবদ্ধ নহয়, তেওঁলোকে এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব সাধনৰ ওপৰত যথেষ্টখিনি অৰিহণা যোগাইছে। গতিকে মই এই সুযোগতে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু মোৰ যাত্ৰা এতিয়া মই নতুনকৈ বেছি মোৰ অভিজ্ঞতা হোৱা নাই, মই শিকি আছোঁ, আৰু চেষ্টা কৰিম যাতে আগলৈও মই ভাল ভাল কাম কৰি যাব পাৰোঁ, আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। থেংক ইউ। ধন্যবাদ। আপুনিও ইয়াতে পঢ়া?
নমস্কাৰ প্ৰথমে চক্ৰদাক ইমান কাষতে পাই আজি খুবেই ভাল লাগিছে আৰু ইয়াতে মই 2023 পাছ আউট হৈছোঁ মোৰ খুব বেছি দিনৰো যাত্ৰা নহয় হয় খুব বেছি দিনৰো যাত্ৰা হোৱা নাই মোৰ তথাপিও ইয়াত মোৰ বহুখিনিয়ে স্মৃতি আছে এই কলেজখনৰ পৰা মই বহুখিনিয়ে পাইছোঁ আৰু অকল এনেকুৱাই নহয় যে পঢ়া শুনাৰ দিশটোৰ ক্ষেত্ৰতে মেমহঁতে আমাক আগুৱাই নিছে বহু ক্ষেত্ৰত বিভিন্ন চেলৰ তৰফৰ পৰা ইয়াৰ পৰা আমাক স্পীকাৰ হৈও নিয়ে যিখিনি আমাক স্কিল ডেভেলপ কৰে লগতে বহুত অভিজ্ঞতা আছে যিখিনি মানে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এইখিনি সুযোগ দিয়াৰ বাবে আজি ইয়াৰ যোগেদিয়েই মই সমূহ শিক্ষক শিক্ষয়িত্ৰীক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ ধন্যবাদ ভাল লাগিলে নমস্কাৰ কোনটো বেটছত আছিল মই 2022 বেটছ মোৰ নাম আকাশ কুমাৰ প্ৰসাদ মই এতিয়া ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনতে এডভকেচি কৰি আছোঁ আৰু মই এটা মানে খুব মেমৰি এটা মনত পৰিছে আমি পঢ়ি থকা সময়ত আমি যেতিয়া ফিফ্থ ছেমিষ্টাৰত আছিলোঁ তেতিয়া আমাৰ চবতকৈ প্ৰিয় টিচাৰ PVK ছাৰ তেওঁ DSSK কমাৰ্চ কলেজৰ DSSK ল' কলেজৰ তেওঁ ট্ৰান্সফাৰ প্ৰিন্সিপাল হ'ল আমি মানে তেওঁ ক্লাছবোৰ খুব মিছ কৰোঁ মানে ভাবোঁ আমি এতিয়া লাষ্ট ছেমিষ্টাৰত আমি আছোঁ তেওঁ এতিয়া আমাক টিচাৰ আছিলে আৰু ইমান ধুনীয়া পঢ়ায় মানে তেওঁ পঢ়ালে আমাৰ ঘৰত কিতাপ আকৌ মেলিব নালাগে তেওঁ নোটছটো চালে আমি অট'মেটিক আমি সেইটো এক্সামত লিখি দিব পাৰোঁ এনেকুৱা মানে ক্লাছ লাগে আৰু এতিয়া আমি বহুত মানে দুখী কৰিও যে তেওঁ ক্লাছবোৰ হেৰুৱাইছোঁ মানে তেওঁক আজি চাই পিনে বহুত ভাল লাগিছে ছাৰক আকৌ মানে তেওঁ ক্লাছবোৰ মনত পৰি আছে তেওঁ পঢ়োৱা ক্লাছবোৰো মনত পৰি আছে আজি ধুনীয়াকৈ সেৱা এটা কৰি যাব লাগে সেইটোৱে থেংক ইউ তো একদম শেষৰ ফালে আহি পাইছোঁ আৰু কেইগৰাকীমান শিক্ষক আছে তেওঁলোকৰ লগত চিনা পৰিচয় হ'ম খুব বেছি ভাল লাগিলে নতুন কথাও শিকিলোঁ আৰু আজি মোকো প্ৰশ্ন কৰিছে এনেইতো ময়ে প্ৰশ্ন কৰি ঘূৰি ফুৰোঁ আজি মোকো প্ৰশ্ন কৰিছে তো ভালো লাগিছে কোনটো বেটছৰ আৰু কোনটো ছেমৰ মই ফাইনেল ছেম য়েছ মাইছেল্ফ সিদ্ধান্ত জাছৱাল ষ্টুডেণ্ট অফ LLB 6th semester and also the president of the students union wow তো হাত চাপৰ এটা দি দিয়া তেওঁলোকৰ তো মই কি শিকিব পাৰিম ইয়াৰ পৰা আজি কি শিকি যাম ছাৰে মোক গোস্বামী ছাৰে ক'লে যে কিবা এটা শিকি যাব লাগে মোক কিবা এটা শিকাব লাগে তুমি চাবা চৰি দে কেছ দি নিদিবা মই শিকাম আপোনাক য়েছ আজি আপুনি কি শিকিলে ইয়াত মই কি শিকিব লাগে একচুৱেলি মই কি নাজানো অলপ আইনৰ কথা হয় মোক কোনোবাই এটা কৈছিলে এজনী ছোৱালীলে কিমান সময় আমি চকুৱে চকুৱে চাব পাৰোঁ আৰু কিমান সময় চোৱাৰ পিছত আমি আৰু এইটো কেছলৈ ৰূপান্তৰিত হৈ যাব কিবা আছে নেকি এনেকুৱা ৰুল এগৰাকী ছোৱালীক আমি হয় তেনেকুৱা হয় ইমান ভালকৈ ময়ো গম নাপাওঁ এইটো বাট এতিয়া পাছ কৰি যাব হ'ল এতিয়ালৈকে গমেই পোৱা নাই হয় কেতিয়াবা লেক কৰোঁ আমিও লেক কৰোঁ আৰু একচুৱেলি কিবা এটা মিনিটছ হয় যদি কিমান মিনিট জানে নি কোনোবাই মোক ক'ব লাগে এইটো কথা মই ছাৰ মই মোৰ ষ্টুডেণ্টক সদায় কওঁ কথা এটা যে আমাৰ দেশৰ আৰু ইংলেণ্ডৰ মানে আইনৰ ডিফাৰেঞ্চটো ধৰকচোন ৰাতিপুৱা 16 ইয়াৰ্ছৰ ছোৱালী অলপ চাবলৈ ভাল হ'বই স্বীকাৰ কৰক আকৌ এট্ৰেক্টিভ হ'বই ছোৱালীজনী ৰাতিপুৱাই গৈ আছে মৰ্ণিং ৱাক কৰিবলৈ সেইফালৰ পৰা ল'ৰা এটা আহি আছে ইংলেণ্ডৰ ল'ৰা যদি কয় হেল্ল' লেডি হাউ বিউটিফুল ইউ আৰ ৰিপ্লাইটো ভালকৈ দিয়ে কেনেকৈ ন আই ডু নট ডিজাৰ্ভ থেংক ইউ আমাৰ ইয়াত যদি কয় লেডি হাউ বিউটিফুল ইউ আৰ তেতিয়া সি ক'ব কি মোৰ শ্বুজ আৰ অলছ' বিউটিফুল মোৰ ইমান ডিফাৰেঞ্চ আইনৰ এতিয়া মই কথা এটা আপোনাক কৈ দিওঁ আপুনি লাষ্ট এইটোৱে ক'ম আৰু বেছি ক'লে এওঁলোকে গৰম হৈ যাব মানে কি হ'ল কৌতুক এটা ফ্লাইটত গৈ আছে ৰাছিয়ান এজন ৰাছিয়াত ভোটকা মানে যিটো ভোটকা মানে হেৰি মদৰ কথা কৈছোঁ ৰাছিয়াতে গ'ল যে ছাৰ বেলেগ নাই আচলতে ৰাছিয়ান আৰু এজন ইণ্ডিয়ান আমেৰিকান আৰু এজন ইণ্ডিয়ান বিজনেছমেনে গৈ আছে তো ৰাছিয়ানজন কি দেখুৱাবৰ কাৰণে আমাৰ ইয়াত ভোটকা বহুত প্ৰডাকশ্যন হয় ভোটকা মানে মদৰ কথা কৈছোঁ দেই অলপ খাই খিৰিকীটি পেলাই দিয়ে এতিয়া আমেৰিকানৰ মনত লাগিলে আমাক দেখুৱাইছ তেওঁ এটা চুৰুট ওলাই আকৌ পেলাই দিয়ে প্ৰডাকশ্যন বেছি এইটো দেখি ইণ্ডিয়ান মানুহজনে অলপ বিজনেছমেনজনে সহ্য কৰিব নোৱাৰিলে ইমান কষ্টলি বস্তু পেলাই দি আছে আমাৰ দেশত নাই তেওঁ ক'লে না আমাৰ ইয়াত বহুত প্ৰডাকশ্যন হয় আমি কি কৰিম ৰাখি ছাডেনলি সেই বিজনেছমেন মানুহ এটাক পেলাই দিলে খিৰিকীটি বোলে এইটো কি হ'ল মানে লয়াৰ হয় বোলে ইমান প্ৰডাকশ্যন আমাৰ লয়াৰ এই যে আমাৰ যিমান নতুন প্ৰজন্ম উকিল হ'ব ঠিক আছে আৰু আপুনি আজি যেনেকুৱা যিখিনি কথা ক'লে এওঁলোকৰ জনা উচিত যে সাংবাদিকে কি লিখিব নোৱাৰে কিমান দূৰ নোৱাৰে
আপোনালোকৰ নামতো ডিফেমেশ্যন কেছ হয় হয়নে নহয়? আপোনালোকে মই এটা প্ৰশ্ন, আপুনি সাংবাদিক হিচাপে ছপা কৰাৰ আগত বা ৰিপৰ্টটো দিয়াৰ আগত আপুনি চালি জাৰি চাই নে নাচায়? উল্টাৰ ফালে কিবা এটা শুনিলে অপৰ পক্ষ ঘূৰে নে নুঠে? একজেক্টলি সেইটো কথাকে মই ক'বলৈ গৈছিলোঁ, সেইকাৰণে সাংবাদিকতা এৰি দিলোঁ মই। আৰে আপুনি সেইটোৱেতো কওঁ, মই 15 বছৰ টিভি চেনেলত কাম কৰিলোঁ, পেপাৰত কৰিলোঁ, তাৰ পৰা ওলাই আহিবলগীয়া এইকাৰণে হ'ল কাৰণ মোৰ ওপৰতে সেইবিলাক হ'ল। মোক যেতিয়া CID মাতি নিলে, CID কিবা এটা কাৰণত মাতি দিলে, 4 ঘণ্টা বহালে, কথা সুধিলে, নিউজ চেনেল গোটেইকেইটাই উধপা মুধলৈকে ময়ে বেয়া বুলি নিউজ কৰিলে। মোক এবাৰো আহি নুসুধিলে যে চক্ৰপাণি তুমি কি ভুল কৰিছিলা। তো সেইটোৱে কথা, এবাৰো নুসুধে। আজিকালি ছেল্ফ জাৰ্নেলিজিম, তেওঁলোকেই শুদ্ধ, তেওঁলোকেই সকলো, তেওঁলোকেই চব জানে, সেইটো হ'ল ন। সেইকাৰণে মই বোলো মই একো নাজানো, মই ওলাই যোৱাই ভাল। সেইকাৰণে মই ওলাই TRPৰ কাৰণে কৰেও, বহুতে কৰে। আৰু বহুত মই যিহেতু মাছ কমিউনিকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ, মই সেইখিনিও পঢ়িছোঁ। আমাৰ এনকাৰেজ কৰিবৰ কাৰণে কৈছোঁ ষ্টুডেণ্টক যে আমি কৈ আছোঁ যে বাৰ ইজ অভাৰ ক্ৰাউডেড, যথেষ্ট উকিল আহি আছে, প্ৰডাকশ্যন বাঢ়ি আছে। প্ৰডাকশ্যন বাঢ়িলে কোৱালিটি ঠিক থাকিলে ঠিক আছে। যেনে আমাৰ আপেল বেছি হ'লেও ডক্টৰে কোনোদিন নকয় যে আপেল নাখাব, বহুত বাঢ়ি গৈছে নে বজাৰত কম দাম হৈ গৈছে, এইটো নকয়। বস্তুটো লাগে এফিকেচি, কোৱালিটি। যদি আপোনালোকৰো কোৱালিটি থাকে, আমাৰ উকিলৰো কোৱালিটি থাকে, তেতিয়াহে ছ'চাইটি জীয়াই থাকিব ভালদৰে। সেইকাৰণে কোৱালিটিটো বাৰ্তালাপলৈ লৈ আহিলোঁ ছাৰ। থেংক ইউ। নামটো কোৱা এবাৰ। আৰু লাষ্ট ছেম? না, 4th ছেমিষ্টাৰ। 4th ছেমিষ্টাৰ। ক'ত ঘৰ? মোৰ ঘৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্ট। চাউথ চালমাৰা, অ'কে। আহা, নমস্কাৰ। নমস্কাৰ। এনেকুৱা উকিল হ'লেতো আৰু ভাল লাগিব, নাহিবই ওচৰলৈ কোনো। মোৰ নাম স্বৰূপ দাস। অ'কে, মোৰ নাম চক্ৰপাণি পৰাশৰ। এই ধেমালি কৰিছোঁ, সঁচাকৈ হেণ্ডচাম হ'লে ভাল লাগে আৰু কামবোৰ কৰাৰ ইচ্ছা, আৰু জিম চিম গৈ থাকা। অঁ, সেইটো বেছি, সেইটো বেছি ভাল লাগে। লতকৈ সেইটো বেছি। কোনটো ছেম? মই ফাইনেল ছেম। ভাল লাগিলে, ধন্যবাদ লগ পাই। নমস্কাৰ। নমস্কাৰ। কি হৈছিলে আজি? আজি মই নেৱাৰ হৈছিলোঁ, নেপালী কালচাৰ। নামটো কোৱা। মোৰ নাম ঋতিষ্ণা ছেত্ৰী। লাষ্ট ছেম? য়েছ ছাৰ। ছাৰ নহয় দাদা, নমস্কাৰ। হৈ গ'লা, ক'লা চবেই কৰি দিলে, হৈ গ'ল। এতিয়া এইফালে আহি যাওঁ, মেমহঁতৰ লগত অকণমান কথা পাতি দিওঁ, আৰু অনুষ্ঠান একেবাৰে শেষ পৰ্যায়লৈ আহিছোঁ। বাইদেউ আহক। এয়া আছিল ছাত্ৰ ছাত্ৰী আৰু এইবাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আৰু খুব বেছি ভাল লাগিছে, আৰু ময়ো নজনা কথা শিকি আছোঁ। আৰু মই আছিলোঁ ডক্টৰ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়। বাইদেউ আপুনি কিমান বছৰৰ পৰা ইয়াত পঢ়াই আছে? 2011 পৰা। 11 পৰা পঢ়াই আছে, বহুত বছৰে হ'ল। আৰু নামটো নক'লে? মোৰ নাম মনালিছা মেধি, মই মংগলদৈৰ পৰা। আৰু আপুনি ইংলিছ পঢ়ায়? নহয়, মই একে দেখিবলৈ ল পঢ়ায়। হয় হয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা LLM কৰি ইয়াতে। অ'কে মেম, ছাৰে ইতিমধ্যে সুধি আছিলে যে আমি নজনা কিছুমান দুই এটা কৈ দিয়ক না, মোকো শিকাই দিয়ক যে এইটো ল বুলি বেলেগ হেৰি নাই, মানে এটা কথাই যে আমি কেতিয়াও ভয় কৰিব নালাগে। কিবা এটা হোৱাৰ লগে লগে পুলিচৰ ওচৰত যাব, থানাৰ ওচৰত যাব, বা কোৰ্টত যাবৰ কাৰণে মানুহে বহুত ভয় কৰে, কিন্তু সেইটো কেতিয়াও কৰিব নালাগে। কিন্তু ৰেপ কৰি মাৰ্ডাৰ কৰি নিজে ভয় কৰাটো প্ৰয়োজন হয় নে নহয়? যদি নিজে ভিক্টিম হয় তেতিয়াহ'লে ডেফিনেটলি ভয় কৰিব, যদি ভিক্টিম নহয় ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু বহুত মানুহ যে এতিয়াও জেলত সোমাই আছে যিবিলাক ভিক্টিম নহয়, তেনেকৈ বহুতে কয়। এইটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে মিছা সাক্ষী বা প্ৰপাৰ যিখিনি ডকুমেণ্টেশ্যন সেইখিনি নথকাৰ কাৰণে সেই তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। কিন্তু যদি প্ৰকৃতাৰ্থত তেওঁ দোষী নহয় তেতিয়াহ'লে ভয় কৰাৰ কোনো যুক্তি নাই। আৰু এটা প্ৰশ্ন কওক মেম, যদি পুলিচে সঠিক তথ্য দিয়ে তেতিয়াহ'লে উকিলে সকলোবিলাক উপস্থাপন কৰিব পাৰে। যদি পুলিচে কেছ ডায়েৰীত সেইবিলাক উপস্থাপন নকৰে তেতিয়াহ'লে সকলোবিলাকত ভুল প্ৰমাণিত হয়। উকিল আৰু পুলিচৰ সম্পৰ্কটো কেনেকুৱা হয় একচুৱেলি সম্পৰ্কটো ভাল হ'ব লাগে। ভাল নোহোৱাৰ কাৰণে পুলিচে যদি সঠিকভাৱে ইনভেষ্টিগেশ্যন কৰে, পুলিচৰ ইনভেষ্টিগেশ্যনত যদি লিকুনা থাকি যায় তেতিয়াহে একচুৱেল জাষ্টিচ নাপায়। একচুৱেল জাষ্টিচটো নাপায়, লিকুনাটো থাকিব নালাগে, যিটো মানে সুৰুঙা। যদি তেওঁলোকে প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰে তেতিয়াহ'লে সেই বস্তুটো কেতিয়াও তেওঁ জাষ্টিচ নোপোৱাকৈ নাথাকে। পুলিচে সেই কামটো সঠিকভাৱে নকৰাৰ কাৰণে বা তেওঁ গাফিলতি কৰাৰ কাৰণে জাষ্টিচ নাপায়, বা মানুহে বহুতে উকিলক বা তেনেকুৱা ধৰণৰ সমস্যাত ভুগিব লগা হয়। ধন্যবাদ বাইদেউ এইখিনি জনোৱাৰ। বাইদেউ নমস্কাৰ। নমস্কাৰ। নামটো কওক। শিল্পী গুপ্তা। আৰু কি পঢ়ায় আপুনি বাইদেউ? ছাবজেক্টছটো বহুত ছাবজেক্টছ ক'বলৈ গ'লে একচুৱেলি কি ছাবজেক্ট থাকে মোক সেইটো কৈ দিয়ক। কনষ্টিটিউশ্যন পঢ়াওঁ, কণ্ট্ৰেক্ট পঢ়াওঁ, CPC পঢ়াওঁ, আৰু কি পঢ়াওঁ, জুৰিস্প্ৰুডেন্স। এতিয়া সিহঁতে ক'ব বহুত আছে। তো মেম কেনেকুৱা? ফেভৰেট হয় ন? ফেভৰেট নহয়, আমাৰ ডিউটি আছে যি দিবলৈ সেইটো দিওঁ,
পিছত আৰু ষ্টুডেণ্টে ফেভৰেট বনাই দিয়ে ধন্যবাদ, ভাল লাগিল বাইদেউ। আৰু আপোনাৰ কিমান বছৰ হ'ল ইয়াত? মই 2013ত জইন কৰিছোঁ। অ'কে, নমস্কাৰ বাইদেউ। নমস্কাৰ, মোৰ নাম ডক্টৰ মনোমিতা পল। মই ইয়াত জইন কৰিছোঁ 2012ত। য়েছ। আৰু আপোনাৰ ছাবজেক্টটো বহুত আছে চাগে? বহুত আছে, যেনেকৈ কনষ্টিটিউশ্যন, এডমিনিষ্ট্ৰেটিভ, বাকীখিনিতো সিহঁতি জানে। আপোনাৰ কিমান বছৰ হ'ল? 12ত যিহেতু গৈছে, 12 বছৰে হৈ গ'ল। য়েছ য়েছ। বাইদেউ নমস্কাৰ, আপুনি ইংলিছ পঢ়ায়? হয় হয়। মানে ইংলিছো ইয়াত ছাবজেক্ট হিচাপে আছে, ইংলিছ আছামিজ যেনেকৈ লেংগুৱেজবিলাক থাকে। মই প্ৰথমে যেতিয়া জইন কৰিছিলোঁ 2019 চনত, তেতিয়া ইংলিছ নাছিলে। মই ব্ৰিজ কৰ্চৰ ইনষ্ট্ৰাক্টৰ আছিলোঁ। তাৰমানে ইংৰাজীত যদি কোনোবা উইক হয় তেতিয়া তেখেতৰ মানে গ্ৰামেটিকেল যদি মিষ্টেক থাকে সেইবোৰ ইম্প্ৰুভ কৰিবলৈ মই ইয়াত আছিলোঁ। আৰু মই ভিজিটিং ফেকাল্টিহে হয়। মই নিজকে ইয়াত ছিজন ফ্লাৰ বুলি কওঁ। মই যেতিয়া প্ৰয়োজন হয় তেতিয়া ফুলোঁ, আকৌ মৰহি যাওঁ, আকৌ আহোঁ, আকৌ ফুলোঁ, সেইটোৱে কৰি থাকোঁ। আই এম দ্য অড মেন হিয়াৰ। লাইক চবেই যিহেতু লৰ প্ৰফিচিয়েঞ্চি আছে, মই ইংলিছৰ মানুহ, ময়ো তেওঁলোকৰ পৰা শিকিহে আছোঁ। ইমান আইন শিকা নাই যদিও এটা কথাই শিকিছোঁ, কথা কওঁতে কোনো সুৰুঙা ৰাখিব নালাগে। এখন চিঠি লিখোঁতেও তেওঁলোকৰ পৰা মই শিকিছোঁ কেনেকৈ সুৰুঙা নৰখাকৈ মানে নিজকে কুৱেশ্যন কৰোঁ লাইন এটা লিখাৰ পাছত, যে ইয়াত কোনোবাই কুৱেশ্যন ৰেইজ কৰিব পাৰে নেকি। মই নিজে এটা লাইন লিখোঁতে সেইটো কথা মই ভাবোঁ। তেওঁলোকৰ পৰা মই সেইটোৱে শিকিছোঁ। মানে মোৰ যাতে কোনো অবজেকশ্যন কৰিব নোৱাৰে। মই কিবা এখন চিঠি লিখি দিছোঁ, তেওঁলোকক নহয়, বাহিৰলৈ যদি লিখিছোঁ বা কিবা এটা কৈছোঁ, তেওঁলোকৰ প্ৰত্যেকটো কথাতে সেইটো বস্তু মই দেখিছোঁ, প্ৰফেচনেলিজিম। তেওঁলোকে মানে কোনো সুৰুঙা নথকাকৈ, উকিলবিলাকে মানে মই বিশেষকৈ দেখিছোঁ। ইংলিছৰ টিচাৰ এজনতকৈ এজন লয়াৰ বহুত বেছি ভাল মই ভাবোঁ। বুজিলোঁ। বাইদেউ আহক, এইফালে আছে। বাইদেউ নমস্কাৰ। নমস্কাৰ, মোৰ নাম বিজেতা ছেত্ৰী। মই 2022 চনত এখন মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগ কৰিছোঁ। 2022ৰ পৰা মই ইয়াত যোগ কৰিছোঁ, গতিকে বিশেষ মই নাজানো। তথাপিও এই 3 বছৰত মই এইখন কলেজত এটা বস্তুৱেই ভাল লক্ষ্য কৰিব পাৰিছোঁ যে এইখন কলেজত নিয়মানুৱৰ্তিতা বহুত মেইনটেইন কৰা হয়। আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যিটো সুসম্পৰ্ক থাকিব লাগে, সেই সুসম্পৰ্কটো আমাৰ মহাবিদ্যালয়ত দৃষ্টিগোচৰ হয়। আৰু আমাৰ ইয়াত শিক্ষাগুৰুৰ লগতে ল'ৰা ছোৱালী, আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই সোণালী জয়ন্তীৰ কাৰণে যিখিনি কাৰ্য আছিলে, সেই কাৰ্যসূচীখিনি তেওঁলোকে আগুৱাই নিয়াত বহুখিনি কষ্ট কৰি আজি এই দিনটোত আমি আহি উপস্থিত হৈছোঁ। আৰু এই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ যিটো আমাৰ ঐতিহাসিক পৰ্যায়ত আমি উপস্থিত হৈছোঁ, উত্তৰ পূৰ্বাঞ্চলৰ এখন আইনী শিক্ষাৰ অগ্ৰণী অনুষ্ঠান হিচাপে। ইয়াৰ লগত জড়িত আমাৰ যিসকল ফাউণ্ডাৰ মেম্বাৰ হওক বা অধ্যক্ষ হিচাপে যিসকল আছিলে, তেওঁলোকক আজি আমি ইয়াৰ পৰাই কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ বাইদেউ, ধন্যবাদ। আৰু 3গৰাকী আছে টিচাৰ। আপুনি টিচাৰ নে ষ্টুডেণ্ট? টিচাৰে হয়। সৰি, নমস্কাৰ, নামটো? নমস্কাৰ, মোৰ নাম প্ৰীতিশা চৌধুৰী আৰু মই লাষ্ট মান্থতে মই জইন কৰিছোঁ। 1 মান্থ হৈছে মাত্ৰ? আহিয়ে তাকে ডাইৰেক্ট 25 বছৰে হৈ গ'ল, 50 বছৰ হৈ গ'ল। বাহ, আৰু কেনেকুৱা লাগিছে এমাহত? ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰিছোঁ এণ্ড আই এম জাষ্ট লিভিং দ্য মুমেণ্ট। মোৰ কাৰণে লাইক বহুত ভাল এটা লাইক এক্সপিৰিয়েঞ্চ হৈ আছে এণ্ড লিভিং দ্য মুমেণ্ট টু দি ফুলেষ্ট। আপুনি ক'ৰ পৰা পঢ়িলে? মই আছাম ইউনিভাৰ্চিটিৰ পৰা BLLB কৰিছোঁ। কিমান দিনৰ আগত শেষ কৰিছে? কৰিছোঁ মই, বিকজ এইটোৰ আগতে মই 2 years কৰি আহিছিলোঁ। এতিয়া মই PhD কৰি আছোঁ নেহুত, আৰু ছাইড বাই ছাইড কৰিছোঁ। সৰি, নমস্কাৰ। Namaskar. My name is Amrit Kaur and I am an alumni of this college only, and it's my privilege to teach here. I'm enjoying my moments. আপোনাৰ ঘৰ মেম? মোৰ ঘৰ আছে বৰাগীমত। আৰু কেতিয়া পঢ়িছিলে, কোনটো ইয়েৰত আছিলে? মই 2010 পৰা 2014। আৰু বৰ্তমান লাষ্ট ইয়েৰ জইন কৰিছোঁ। ইয়াতে জইন কৰিছে? ধন্যবাদ, ভাল লাগিলে। আৰু এইফালে লাষ্ট মেম, নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম সংগীতা শইকীয়া। মই এই মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিকা। কিতাপ পঢ়েনে? পঢ়ে, কিন্তু আজিকালি অলপ নেট ওলাইছেতো, পঢ়া শুনাটো অলপ বেলেগ ধৰণে গৈছে। আপুনি কিমান বছৰ হ'ল? মোৰ হ'ল, মই 2019ত জইন কৰিছোঁ। আপুনি কি পঢ়ি পেলাই ইয়াত জইন কৰিলে? মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। আপুনি কিতাপৰ মাজতেতো থাকে ন? তাতো পঢ়ি থাকিব পৰা যায়? পঢ়ি থাকিব পৰা যায়, পঢ়ি থকাই হৈছে। মই এতিয়া PhD কৰি আছোঁ মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা। থাকিলে বাইদেউ। তো এয়াই আছিল, মই শেষত প্ৰিন্সিপাল মেমক ওচৰলৈ মাতিছোঁ। আৰু এয়া আছিল ডক্টৰ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়, আৰু তেওঁলোকৰ 50টা বৰ্ষ সম্পূৰ্ণ কৰিছে। তেনে সময়তে তেওঁলোকে সোণালী জয়ন্তী উদযাপন কৰিলে।
বিভিন্ন স্থানৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিলে, শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে, কোনোবাই আহি ইয়াত পঢ়িও আছে, স্মৃতি ৰোমন্থন কৰিলে। প্ৰায় 1.5 ঘণ্টাৰ অনুষ্ঠান, 1 ঘণ্টাৰ কাৰণে আহিছিলোঁ, প্ৰায় 1.5 ঘণ্টাৰ অনুষ্ঠান হ'ল। কথা পাতি ভাল লাগিলে, হাঁহি ফূৰ্তিৰ মাজেৰে আইনো শিকিলোঁ। আপোনালোকে ভাল পালেনে কি পালে নাজানো। খুব ভাল পালোঁ। প্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ নিমন্ত্ৰণী শৰাই আপুনি গ্ৰহণ কৰি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে। আচলতে মানে আমাৰ ল' কলেজবিলাক আপুনি অসমৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া যাব, আমাৰ যিহেতু বাৰ কাউন্সিলে আমাক কণ্ট্ৰল কৰে, আমাৰ ষ্টুডেণ্টৰ সংখ্যা বহু কম। আৰু আমাৰ মহাবিদ্যালয় 76 চনত স্থাপন হোৱাৰ পৰা যোৱা 2 বছৰৰ আগলৈকে আমাৰ মাত্ৰ 180জন হায়েষ্ট হ'ব পাৰে, কিন্তু তাৰো ড্ৰপ আউট হৈ পেলাই আমি 100জনমান ষ্টুডেণ্ট লৈ আমাৰ এখন কলেজ চলি থাকে। যোৱা 2 বছৰৰ আগতে আমি BBLLB আৰম্ভ কৰিব পোৱাৰ পিছত অকণমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। আৰু ইমান কম ছাত্ৰ ছাত্ৰী লৈ আমি আজি যেতিয়া আমি 49 বছৰ বয়সত আজি উপনীত হৈ 50 বছৰটো উদযাপন কৰিবলৈ গৈছোঁ, আমাৰ আগত বহুত ডাঙৰ চেলেঞ্জ আছিলে। কিন্তু সকলো ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতা আৰু আমাৰ ইমান শিক্ষকৰ সংখ্যাও বহুত কম। আপুনি যেতিয়া বেলেগ এখন মহাবিদ্যালয়লৈ যাব, এটা ডিপাৰ্টমেণ্ট বা এখন কলেজত নিয়াৰ এবাউট 100 টিচাৰ্ছ থাকে, আমাৰ মাত্ৰ টিচিং নন টিচিং ষ্টাফ লগাই মাত্ৰ 20জন। ইমান কম মেম্বাৰৰ হৈ আমি এটা আজি আগবেলাও আমি বৰ ধুনীয়া কালচাৰেল প্ৰগ্ৰেম এটা কৰিলোঁ। আমাৰ 50খন ফ্লেগ উত্তোলন হৈ গ'ল। আৰু এতিয়া আপুনি আমাৰ মাজত উপস্থিত হৈ ইমান ধুনীয়াকৈ এটা অনুষ্ঠান চলাই নিলে, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ আমি ভৱিষ্যতে আপোনাক আমাৰ মাজত পাম সময়ে সময়ে। আৰু আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কোনোবা থাকিলে নেকি কিবা ক'বলগীয়া? ছাৰ থাকিলে আহক। আচ্ছা, মই নিজকে ইণ্ট্ৰডিউচ কৰি লওঁ। মই ডক্টৰ প্ৰসেনজিৎ বৰকাকতি। মই ইয়াত আপোনাৰ 2014 চনত মই জইন কৰিছিলোঁ আৰু 2022 চনলৈকে মই ইয়াতে কৰ্মৰত আছিলোঁ। তাৰপিছত সৌভাগ্যক্ৰমে মই আৰু এখন আমাৰ ইয়াতে আইন মহাবিদ্যালয় আছে, কানৈ মহাবিদ্যালয়, কানৈ আইন মহাবিদ্যালয়, তাত মই এতিয়া বৰ্তমান অধ্যক্ষ হয়। 3 বছৰ মোৰ কমপ্লিট হৈছে। কানৈ মহাবিদ্যালয়ৰ অন্তৰ্ভুক্ত আছে? নহয়, আমি বেলেগ এলিমেণ্ট হয়, বেলেগ। তো DHSK ল' কলেজ এখন কমপ্লিটলি ওচৰতে আছে। তো তাতে মই এতিয়া অধ্যক্ষ হিচাপে আছোঁ। আৰু ক'বলগীয়া বহুত আছে, আচলতে কৈ থাকিলে শেষ নহ'ব। মোৰ টিচিং জাৰ্ণি আচলতে আৰম্ভ হৈছে এখন কলেজত। আৰু আপুনি ইয়াত বহুত কথা সুধি আছে, মোক কিছুমান কথা মোৰো মনত পৰিছে, যদিও মই ষ্টুডেণ্ট নহয় এখন কলেজৰ। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা BLLB ইণ্টিগ্ৰেটেড কোৰ্চ কৰিছোঁ। আৰু তাৰপিছত মই চিম্বায়চিছ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি পুনেৰ পৰা পঢ়া। তাৰ বাহিৰে ঘূৰি পেলাই ইয়ালৈ আহিছোঁ। ইয়াত মই বহুত বস্তু ছাৰ্ভ কৰিবলৈ ভাবিছিলোঁ, ঘৰৰ মানুহে প্ৰেছাৰ দিছিলে। মই কৰ্পৰেট ছেক্টৰত চাকৰি পাইছিলোঁ, প্লেচমেণ্ট ল অফিচাৰ হিচাপে। কিন্তু দেউতাৰ এটা প্ৰেছাৰ আছিলে যে সদায় একাডেমিক্সত যাবি, বিকজ মাই ফাদাৰ ৱাজ অলছ' এন একাডেমিচিয়ান। এতিয়া কথাটো হ'ল, ইয়াত মই যেতিয়া প্ৰথম পঢ়াবলৈ আহিছিলোঁ, মোৰ আজিও মনত আছে, এই চিল্ডিংবোৰ বহুত বেলেগ আছিলে। আহিছিলোঁ, লাইব্ৰেৰিয়ান বেলেগ আছিলে, আমাৰ বাইদেউ নাছিলে। কৈছে ছাৰে যাব এতিয়া ক্লাছ কৰিবলৈ। গৈছোঁ, আহিছোঁ, এনেকুৱা এটা পৰিৱেশ। আজি আপুনি ষ্টুডেণ্টখিনি দেখিছে, আজি এতিয়া BLLB ষ্টুডেণ্ট আহিছে নতুন। কিন্তু তেতিয়া মই এনেকুৱা ষ্টুডেণ্ট পাইছোঁ, অলমষ্ট ইন দ্য ভাৰ্জ অফ ৰিটায়াৰমেণ্ট। দে আৰ মাই ষ্টুডেণ্টছ। মই আপুনি কম, তুমি কম, তই কম, কি কম, মই নিজে থতমত খাইছোঁ। মোৰ বয়স তেতিয়া কিমান? মই জাষ্ট পাছ আউট হৈ আহিছোঁ 24-25। আৰু মই যাক পঢ়াই আছোঁ তেওঁলোকৰ বয়স 50-55। আপুনি ভাবিব পাৰে কেনেকুৱা এটা প্ৰেছাৰ হ'ব পাৰে। এটা বস্তু শিকিব পাৰি, সকলোৱে আইন শিকিব বিচাৰে, বয়সৰ কোনো সীমা নাই। আৰু বাৰ কাউন্সিলে কোনো নিৰ্দিষ্ট বয়স বান্ধিও দিয়া নাই, এতিয়াও নাই। তো কৰিব পাৰে। চ' সেইটো প্ৰথম কথা। দ্বিতীয়, মই কেইবাটাও কথা ক'বলগীয়া আছে। আপুনি বাৰে সুধি আছে যে নতুন কিবা এটা কওক যিটো আমি শিকিম। এইটো মই এনেকুৱা আইন নিশিকাওঁ, কাৰণ আইন শিকিবলৈ হ'লে পাঠ্যক্ৰম পঢ়িব লাগিব, আপুনি ক্লাছ কৰিব লাগিব। কিন্তু এটা পাব্লিকৰ কথা মই ক'ব বিচাৰিছোঁ। প্ৰত্যেকখন আইন মহাবিদ্যালয় এটা, যেনেকৈ মেডিকেল কলেজত আমাৰ আউট পেচেণ্ট ডিপাৰ্টমেণ্ট থাকে, এখন মহাবিদ্যালয় বা মোৰ আইন মহাবিদ্যালয় বা বাকী যিকোনো এখন আইন মহাবিদ্যালয়তে যাওক, আপুনি এটা OPD চেল পাব। এইটো চাগে বহুতে নাজানে। এইটো OPD বুলি নকয়, ইয়াক কয় লিগেল এইড ক্লিনিক। তাত যিকোনো এজন মানুহ আহি বিনামূলীয়া আইনৰ সাহায্য বা সহায় ল'ব পাৰে। আপুনি এডভাইজো ল'ব পাৰে বা এইডো ল'ব পাৰে। তাতো আছে, ইয়াতো প্ৰত্যেকখন আইন মহাবিদ্যালয়তে ইট ইজ ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট ৰিকগনাইজ হয়। এইটো এটা খুব জানিবলগীয়া বিষয়, সকলোৱে জানিব লাগে। আপোনাৰ মাধ্যমে মই ভাবোঁ যে সমস্ত অসমে এই কথাটো জানক। বিশেষকৈ মহিলা বা মানে আমাৰ কাষ্ট বেজ আছে বস্তুটো, তাৰপৰা কিছুমান ট্ৰাইবেল মানুহৰ ক্ষেত্ৰত এপ্লিকেবল, খুব দুখীয়া মানুহৰ ক্ষেত্ৰত এপ্লিকেবল, যোনে উকিল এজন হায়াৰ কৰিব নোৱাৰে নিজৰ কামত, যিকোনো ক্ষেত্ৰতে হওক, তেতিয়া ইয়াত আহি কিন্তু সহায় ল'ব পাৰে। সেইটো চিভিল হ'ব পাৰে, ক্ৰিমিনেল হ'ব পাৰে, সকলো ক্ষেত্ৰত। আৰু ৰ'ব দেই, মই মাৰ্ক কৈ থৈছিলোঁ মই দুটামান কথা জানিবলগীয়া কথা। আৰু প্ৰত্যেকখন আইন মহাবিদ্যালয়তে এটা ডিপাৰ্টমেণ্ট থাকে বা এটা OPD থাকে বা ইমাৰ্জেঞ্চি চেল এটা থাকে, য'ত আহি দুখীয়াজনে মানে
কোনো সহায় নকৰাজনে বা কোনেও সহায় কৰিবলৈ নিবিচৰাজনে আহি তাৰ পৰা সহায় ল'ব পাৰে। ইণ্টাৰেষ্টিং। মই সেইটো ভালকৈ ৰিল হিচাপে মই দ্বিতীয় কথা এটা কৈছোঁ। আপুনি উকিলখিনিক অথনি প্ৰথম আৰম্ভণিতে আপুনি আমাৰ ডেজিগনেটেড ছিনিয়ৰ এডভকেট মিলন শৰ্মা ছাৰ আছিলে, তেওঁ সুধি আছে। আপুনি এটা কথা জানিব লাগিব, বা মই ষ্টুডেণ্টক সদায় এইটো কথা কওঁ, দিছ ইজ দ্য অনলি প্ৰফেশ্যন য'ত নামৰ আগত লাৰ্নেড শব্দটো লাগে। কিমান এটা সন্মানৰ বিষয় এইটো। কি কাৰণে আমাক উকিলখিনিক লাৰ্নেড, ইঞ্জিনিয়াৰজনক লাৰ্নেড বুলি নকয়, ডক্টৰজনক নকয়, কিন্তু এডভকেট এজনক লাৰ্নেড বুলি কয়। কিয় কয়? কাৰণ তেওঁ প্ৰত্যেকটো বিষয়ে জানিব লাগিব। আইন জানিলেই নহ'ব, তেওঁ মেডিকেল চায়েন্সো জানিব লাগিব, তেওঁ বুৰঞ্জীও জানিব লাগিব, তেওঁ সকলো যাব লাগিব। কাৰণ যেতিয়া এটা কেছত জেৰা কৰিবলৈ যায়, আপুনি নাজানে তেওঁ কি ডিপাৰ্টমেণ্টৰ মানুহ হয়। এজন মাইক্ৰ'বায়'লজিষ্টকো আপুনি জেৰা কৰিবলগীয়া হ'ব পাৰে, এজন চাইণ্টিষ্টকো আপুনি জেৰা কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনাক লাৰ্নেড বুলি কয়। আপুনি অকল ল পঢ়িলে নহ'ব, আপুনি সমস্ত জানিব লাগিব। কিন্তু মানে ইউ শুড বি এ লাইব্ৰেৰী ইন ইয়ৰ চেল্ফ। লাইব্ৰেৰী বেলেগকৈ নহয়, আপোনাৰ ভিতৰত লাইব্ৰেৰী এটা থাকিব লাগিব। সেইটো এটা খুব দৰকাৰী কথা মই ভাবোঁ। 3 নম্বৰ কথাটো লাৰ্নেড বুলি ক'ব লাগে ন? লাৰ্নেড এডভকেট। অ'কে, এইটো এটা এনেকুৱা এটা বৃত্তি বুলি কৈছোঁ মই, যি নিজৰ টেনশ্যনৰ বাহিৰে আকৌ সমাজৰ টেনশ্যন লয়। মোৰ নিজৰ ঘৰততো টেনশ্যন আছেই, মোৰ ৱাইফৰ লগত মোৰ প্ৰব্লেম হ'ব পাৰে, মোৰ ফেমিলিৰ লগত প্ৰব্লেম হ'ব, মোৰ যাৰ লগত হ'লেও প্ৰব্লেম পায়। কিন্তু বেলেগ এজন মানুহ আহিব, সি আকৌ নিজৰ ৱাইফৰ লগত কাজিয়া কৰি মোক সমস্যা দিব লাগিব। মোৰ ঘৰতে সেইটো সমস্যা হৈ আছে। মই নিজৰ সমস্যা ছল্ভ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু মই তেওঁৰ সমস্যাটো ছল্ভ কৰিব লাগিব। কিয়? কাৰণ সেইটো মোৰ বৃত্তি, সেইটো মোৰ বৃত্তি। তেওঁৰ পৰাই মই ব্ৰেড এণ্ড বাটাৰ, মোৰ ঘৰ চলি আছে কিন্তু সেইটোৰ পৰা। চ' নিজৰ টেনশ্যনৰ বাহিৰেও কিন্তু লোকৰ টেনশ্যন লোৱাটো কিন্তু আমাৰে দায়িত্ব। আৰু এটা কথা, এইটো এটা খুব খুহুতীয়া কথা, আইন যেতিয়া মানুহে পঢ়ে, ষ্টুডেণ্ট মেক্সিমাম আছে, তো ইয়াত চবেই মোৰ লগত একমত হ'ব। আইন পঢ়াৰ পিছত কি হয়, প্ৰথম কথা অকণমান নিজৰ গেটআপটো নিজে চেঞ্জ হৈ যায়। মোৰো হৈছিলে, নিজকে বিৰাট ডাঙৰ মানুহ নিচিনা ফিল হয়, সমাজৰ পৰা অকণমান পৃথক নিচিনা ফিল। একজেক্টলি, বুকুখন ফুলি আহে। তো য'তে যাওঁ পৰাপক্ষত চুটবুট লগাই যাওঁ, ভাল লাগে নিজকে। আৰু এটা কথা, আপুনি যেতিয়া ল পঢ়িব বা ল বৃত্তিটোত সোমাই যাব, বা আপুনি যিকোনো প্ৰফেশ্যনত যাওক, আপুনি মানে আপোনাৰ ফেমিলিৰ কাৰণে আপুনি ফ্ৰী লিগেল এডভাইজৰ। আপোনাৰ ৰিলেটিভ যিমানেই দূৰত থাকক, আপোনাক কোনোদিন চিনি নাপায়, কিন্তু যেতিয়া গম পাব ই আমুকত আমুক কৰি আছে, ই উকালতি কৰি আছে, বা সি ক'ৰবাত প্ৰফেচৰ হয় বা লিগেল এডভাইজ, লগে লগে ফোন কৰিব, মই আমুক চিনি পাইছনে, মোৰ আমুকটো প্ৰব্লেম হৈছে, শ্বৰ্ট আউট কৰ। ফ্ৰী এডভাইচ। এইটো মেডিকেলৰ ডক্টৰৰ ক্ষেত্ৰতো হয়, আৰু এইটো ডেফিনেটলি আমাৰ এডভকেটছখিনিৰ ক্ষেত্ৰতো হয়। চ' আমি ফ্ৰী এইটো ছাৰ্ভিচ দিবলগীয়া হয়, উপায় নাই, বাধ্য আমাৰ কাৰণে। নেক্সট এটা মই কথা ক'ব বিচাৰিছোঁ, এইটো এটা এনেকুৱা বৃত্তি, আৰু এইটো আপুনি ইয়াৰ মহত্বটো জনাৰ কথা কৈছে, মই সেইকাৰণে বাৰে বাৰে কৈছোঁ। এই আইন মহাবিদ্যালয়বোৰক গভৰ্ণ কৰা এটা বডি আছে, চেণ্ট্ৰেল বডি, সেইটো হৈছে বাৰ কাউন্সিল অফ ইণ্ডিয়া, যিটো দিল্লীত উপস্থিত। আপুনি ভালকৈ জানে যে আমাৰ নিউ এডুকেশ্যন পলিচি আহিছে, তাত বহুত আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিটো ৰেগুলেটৰী বডি আছে, BEd কলেজ চলাবৰ কাৰণে ৰেগুলেটৰী অথৰিটি আছে, সকলো ৰেগুলেটৰী অথৰিটি কিন্তু গভৰ্ণমেণ্টে কিন্তু নাইকিয়া কৰি দিলে। কিন্তু আপুনি জানি খুব ভাল লাগিব, আৰু এইটো ইণ্টাৰেষ্টিং কথা যে বাৰ কাউন্সিল ষ্টিল ছাৰ্ভাইভ। আৰু এটা আছে মেডিকেল কাউন্সিল, মানে আমি নিজকে শ্ৰেষ্ঠ বুলি ক'ব লাগিব যে মেডিকেল কাউন্সিল আৰু বাৰ কাউন্সিলে কিন্তু গভৰ্ণমেণ্টে এতিয়াও আঁতৰাব পৰা নাই। মানে তেওঁলোকৰ ইম্পৰ্টেঞ্চটো ইমানেই বেছি আমাক ৰেগুলেট কৰিবৰ কাৰণে। এটা মই সাধু ক'ম, মোৰ লগত গল্প এটা আছিলে, 1 মিনিটত কোৱা গল্প। আপুনি বাৰে বাৰে মই সেইকাৰণে আইনৰ এমফেচিছটো দি আছোঁ, আৰু ছাৰে বাৰে বাৰে কৈ আছে সকলোৱে আইন জানিব লাগে, একজেক্টলি জানিব লাগে। চাওক, আমি কওঁ যে ডাঙৰ ডাঙৰ ক্ৰিমিনেল বাচি যায়, পুলিচে একো কৰিব নোৱাৰে, কিন্তু মোৰ মতে পুলিচ এটা এনেকুৱা বস্তু, আমাৰ ঘৰ এতিয়া এইটো বৃত্তি লৈ পেলাই এতিয়া মই পুলিচক ক'লে বেয়া হ'ব, মই এটা বেলেগ এটা কিবা লগত যদি কম্পেয়াৰ কৰি দিওঁ, আচলতে মোৰ ওপৰত ডিফেমেটৰী কেছ এটা হৈ যাব, মই নকওঁ। কিন্তু পুলিচ এনেকুৱা এটা মানে বিভাগ বুলি কওঁ বা ডিপাৰ্টমেণ্ট এটা কওঁ নহয়, যাৰ হাতত সকলো নলেজ থাকে। এইটো এটা সম্পূৰ্ণ মিছা কথা যে পুলিচে নাজানে বা পুলিচে কৰিব নোৱাৰে। পুলিচে কৰোঁ বুলি ক'লে চব কৰিব পাৰে। মই এটা এক্সাম্পল দিছোঁ, তেতিয়া বগীবিল দলং নাছিলে, মোৰ বান্ধৱী এজনী বিয়া খাবলৈ আমি নাৱত পাৰ হৈছিলোঁ লখিমপুৰলৈ। তেতিয়া আপোনালোকৰ নিচিনা এনেকুৱা কেমেৰা এটা লৈ গৈছিলোঁ, ইয়াতকৈ কম দামী ডেফিনেটলি, চাইবাৰ শ্বট আছিলে সৰু। মই ফটো চটো মাৰি আহিলোঁ, বহুত মেমৰি আছে, তেতিয়া কেমেৰা নাই, মোবাইল কেমেৰা নাই। আহোঁতে দেখিলোঁ আমাৰ বগীবিলৰ ফেৰীঘাটৰ পৰা বজাৰলৈ অহা যিখন আমাৰ গাড়ী, তাৰ ওপৰত মানে সিহঁতি বেগবোৰ পেলাই দিয়ে, আৰু মানুহবোৰ ভিতৰত সোমাই আহে। যোন আহিছিলে তেনেকৈ জানে। মোৰ কেমেৰাটো চুৰি হ'ল। ঘৰ গৈ পাই পেলাই মাহঁতক দেখাব বিচাৰিছোঁ ফটো, কিন্তু কেমেৰা চুৰি হ'ল। এটা সৰু কেমেৰা ভাবক, 5,000 টকা দামৰ। যিহেতু মই আইনখন জানো বুলি মই ধৰি লৈছোঁ, মই বিভিন্ন প্ৰকাৰে চেষ্টা কৰি সেই কেমেৰাটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। 1 মাহৰ পিছত সেই কেমেৰাটো পাইছোঁ মই সোণাৰীত কেমেৰাটো পাইছোঁ, আৰু মই যিকেইজনে চুৰ কৰিছিলে চুৰকেইজনো ধৰা পৰিছে সোণাৰীত। কিন্তু এটা সামান্য কেমেৰা, তাৰমানে ভাবক আপুনি সকলো বস্তুৱে কৰিব পাৰে, কিন্তু নহয় কেলৈ? কাৰণ আমি সেই সুৰংগাটো নাজানো, বা আমি প্ৰেছাৰটো দিব নাজানো। সেইকাৰণে মই ভাবোঁ যে আইনখন ছাৰে কোৱা কথাত মই একমত, ছাৰৰ লগত মই বহুত দিন কাম কৰিছোঁ,
আৰু ছাৰ এজ এ প্ৰেক্টিচনাৰ ছাৰ ইজ ভেৰি ছিনিয়ৰ টু মি আৰু সদায় মই একমত যে অকল আইন পঢ়ি বা আইনৰ ছাত্ৰ বুলি নহয় সকলোৱে কিন্তু থুলমূলকৈ আইনটো জনা দৰকাৰী যেনেকৈ আমাৰ মেডিচিনটো আমি অলপ চলপ জানিব লাগে ঠিক তেনেধৰণে কিন্তু আমি ভাবোঁ যে আইনখনো অকণমান জনাটো গতিকে অন্ততঃ লোকক নহ'লেও নিজক সহায় কৰিবৰ কাৰণে কিন্তু খুবেই দৰকাৰী আৰু ইয়াকে কৈ মই মোৰ কথাখিনি সামৰণি মাৰিলোঁ ধন্যবাদ ধন্যবাদ ভাল লাগিল এটা হাত চাপৰি হওক আৰু মই বিদায় ল'ব বিচাৰিছোঁ খুব ভাল লগা এটা অনুষ্ঠান হ'ল নজনা কথা শিকিবলৈ পাৰিলোঁ আৰু যিসকল উকিল বা যিসকল লিগেল প্ৰেক্টিচনাৰ আৰু প্ৰফেচাৰ্ছ লিগেল প্ৰেক্টিচনাৰ বা প্ৰফেচাৰ যিসকল আছে তেওঁলোকে কিমান দায়িত্ব ল'বলগীয়া হয় এজন অধিবক্তাই নিজৰ বাহিৰেও সমাজৰ বোজা ল'বলগীয়া হয় সমাজৰ কাম কৰিবলগীয়া হয় গতিকে এইসকল আজি যিসকল ইয়াত আছিল প্ৰত্যেকগৰাকীয়ে সমাজৰ বাবে আগবাঢ়ি অহা একোগৰাকী ব্যক্তি গতিকে কথা পাতি ভাল লাগিল বাৰ্তালাপ কৰি ভাল লাগিল অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চাই থাকিব বাৰ্তালাপ ধন্যবাদ বাইদেউ বাইদেউ থাকি গ'লা হওক বাইদেউ লাষ্টত বাইদেউ ওলাইছে মই গভৰ্ণিং বডিৰ মেম্বাৰ ডনাৰ মেম্বাৰ চাব গ'লে মই উকিলবিলাকৰ মাজত এডভকেটবিলাকৰ মাজত বুলি ক'লে একোৱেই নাই উকালতিৰ বিষয়ে বিশেষ একো নাজানো কিন্তু আজি যিটো মোৰ ইণ্টাৰেষ্ট আছিলে আগৰ পৰাই যে উকিল বস্তুটো কি বা ল কি সেইটো মোৰ ককা এজনো আছিলে তেওঁ উকিল মোৰ ঘৰৰ ল'ৰা ছোৱালীও আছে গতিকে মই আৰু দেখিছোঁ যে ইমান অপৰাধ প্ৰৱণতা বাঢ়িছে এইখন মানে পৃথিৱীতে বুলি কৈছোঁ এইটোতো খুব বেছি দৰকাৰ লটো এতিয়া মানে জৰুৰী প্ৰত্যেকে জনাই কোনোবাই কৈছে পইণ্টছটো এইটো আৰু এটা কথা গোটেই সমাজখনত শান্তি শৃংখলা গোটেইটো মানে ঠিকেই ৰখাত কিন্তু উকিলসকলৰ সাংঘাতিক ধৰণৰ এটা দায়িত্ব আছে তেওঁলোকে যদি ঠিকমতে চলে ঠিক নিয়মত ঠিক জেগাত থাকে তেতিয়াহ'লে কাৰো সাধ্য নাই এইখন সমাজ নষ্ট কৰিবলৈ সেইটো এটা কথা আৰু মোৰ খুব ভাল লাগিলে যে প্ৰত্যেকজন ষ্টুডেণ্ট প্ৰত্যেকগৰাকী টিচাৰৰ পৰা মই এই কথাটো জানিলোঁ যে আইন কি এটলিষ্ট মই বহু কথা জানিলোঁ আৰু বহুত নজনা কথা বহুত নজনা পইণ্ট জানিলোঁ মোৰ এনেকুৱা লাগিছে ইয়াত বহি পেলাই মই আইনৰ কিবা কিতাপ এখনেই পঢ়ি ল'লোঁ যিটো মোৰ মনত সদায় থাকি যাব আৰু প্ৰত্যেকে এটা এটা ইম্পৰ্টেণ্ট পইণ্ট কৈছে আৰু প্ৰত্যেকে অতি মানে ফূৰ্তিকৈ সেইটো এটা খুব ধুনীয়া হৈছে যেনেকৈ আমাৰ পৰাশৰ খুব ইণ্টাৰেষ্টিং পাৰ্চনৰ নিচিনা খুব ধুনীয়াকৈ মৰম লগাকৈ চবকে হহুৱাই ফূৰ্তি কৰি পেলাই কথাবোৰ কয় তেনেকৈ আপোনালোককো মই উকিল মানে সাংঘাতিক হেৰি বুলি ভাবোঁ দেই একদম ক'লা কোটটো পিন্ধিয়ে বিৰাট চিৰিয়াছ টাইপ কিন্তু আজি দেখিলোঁ যে উকিল সাংঘাতিক এনজয় কৰিব পৰা মানুহ কিছুমানো ভিতৰত আছে যি আমাক আজি খুব এনজয় কৰালে সেইখিনি ইমানেই মই ক'লোঁ বিদায় লৈছোঁ